মা মা কি হলো মা তুমি কিয় এনেকে মন মাৰি বহি আছা ইমান ভাল খবৰ আমাৰ ন আমি ইমান ভালকে পাছ কৰিছো তুমি ভালহে পাব লাগে ফুৰ্তিহে কৰি থাকিব লাগে কিয় মন মাৰি আছা মা গাটো বেয়া নেকি তোমাৰ মা কি হলনো গাঁৱৰ সকলো মানুহে আমাক ইমান ভাল বুলি কৈছে ইমান প্ৰশংসা কৰিছে চবেই ইমান মৰম কৰিছে ইমান ভাল ৰিজাল্ট কৰিছো কাৰণে আমাৰ দুটা ৰিজাল্ট ইমান ভাল হৈছে আৰু তুমি আকৌ মন মাৰি বহিহে আছা কি হলনো মা আজি ইমান ফূৰ্তি কৰিব লাগে আৰু তুমি মন মাৰি বহি আছা যে কি হল কোৱাচোন মা তোমাৰ কিবা গাটো বেয়া লাগিছে নেকি বাৰু কি হৈছে নো জ্বৰ উঠিছে নেকি আকৌ মাজনীও বুপা মোৰ গাটো বাৰু বেয়াই তথাপিও গাটোতকে বেছি মনটোহে বেয়া লাগিছে তহঁতে ইমান ভাল ৰিজাল্ট কৰিছ গোটেই গাঁওখনৰে নাম হৈছে কিন্তু মই তহঁতক এতিয়া আগলৈ পঢ়াম কেনেকে আগলৈ পঢ়াবই নোৱাৰিমচোন সেইটো ভাবিহে মনটো বহুত বেয়া লাগিছে তহঁতক মই আগলৈ পঢ়াব নোৱাৰিলে তহঁতৰ জানো জীৱনটো ধ্বংস কৰা নহ'ব মাজনী মোৰ নিচিনা মাক জীয়াই থকাতকে নথকাই ভাল একেলগে দুইটাকে পঢ়াইছো কিতাপ একেখিনিয়ে হওক বুলি বুপা বাইৰকো তোৰ লগতে একেলগে পঢ়াইছো আৰু এতিয়া দুইটাই ইমান ধুনীয়াকে পাছ কৰিছ মোৰ জানো মন নাযায় তহঁতক আগলৈ পঢ়াবলৈ কিন্তু নোৱাৰিম মাজনী বুপা তহঁতক মই কেনেকৈ পঢ়াম তাকে ভাবিহে মনটো বহুত বেয়া লাগি আছে মাও কিয় তেনেকে কৈছানো তেনেকে নকবাচোন দেউতা কেতিয়া ঢুকালে আমাৰ মনতে নাই আৰু তুমি সেই সৰুৰ পৰা ইমান আমাক কষ্ট কৰি ডাঙৰ কৰিছা আমি জানি দেখি থকা নাই তুমি আমাৰ কাৰণে বহুত কৰিছা মা এনেকে নাভাবিবাচোন এনেকে নকবা তোমাৰ নিচিনা মা থকাটো আমাৰ কাৰণে ভাগ্যৰ কথা হ'ব দিয়া মই নপঢ়ো যিমান পঢ়িলো হ'ল আৰু ভাইটিকে পঢ়োৱা মা মই কষ্ট কৰিম ভাইটিয়ে পঢ়ক আৰু তোমাৰ গাটো ইমান বেয়া হৈ থকা হৈছে তুমি আৰু কাম বন কৰিব নালাগে এতিয়াৰ পৰা আৰু মই ডাঙৰ হৈছো মই কাম কৰিম মই লোকৰ ঘৰত কাম বিচাৰিম মই কাম বিচাৰিলে পাম মা কিয় নাপামনো আৰু এতিয়া পঢ়িছো যেতিয়া টিউচনো ল'ব পাৰিম সৰু সৰু ল'ৰা ছোৱালীক মই টিউচন গোটাম মই টিউচন ল'ম ৰাতিপুৱা সন্ধিয়া আৰু মই নপঢ়ো মা ভাইটিকে পঢ়াম দিয়া তুমি চিন্তা নকৰিবাচোন এইবোৰ নালাগে দে বা ময়ো নপঢ়ো আৰু দে ইমান কষ্ট কৰি তহঁতে মোক পঢ়াব নালাগে দে আৰু হ'ল আৰু নহয় ভাইটি তই পঢ়িব লাগিব তই পঢ়ি শুনি ডাঙৰ মানুহ হ'বই লাগিব আৰু ডাঙৰ মানুহ হৈ ঘৰখনৰ দুখবোৰ তই দূৰ কৰিব লাগিব মাৰ দুখবোৰ তই দূৰ কৰিব লাগিব ভাইটি তই পঢ়িব লাগিব মই তোক পঢ়াম তই ডাঙৰ যেতিয়া চাকৰি কৰিবি ডাঙৰ মানুহ হবি আমাৰ দুখবোৰ এনেই দূৰ হ'ব ভাইটি তই নপঢ়ো বুলি নকবি তই পঢ়িব লাগিব কিন্তু মাজনী তোৰতো পঢ়িবলৈ মন যায় চাগে ন মাজনী তোকোতো মই পঢ়াব লাগে ইমান ভাল ৰিজাল্ট কৰিছ ইমান স্কুলৰ নাম ৰাখিছ গাঁওখনৰ নাম ৰাখিছ মই তোকো পঢ়াব লাগে মাজনী তোৰতো পঢ়িবলৈ মন যায় মই জানো কিন্তু মোৰচোন উপায় নাইকিয়া হৈছে মাজনী গাটো ইমান বেয়া লাগি থকা হৈছে আৰু কাম বনো বিচাৰিলে নোপোৱাই হৈছো কেনেকে যে পঢ়াম গাঁৱততো কলেজো নাই বাহিৰত ৰাখি পঢ়িব লাগিব পঢ়াব লাগিব বাহিৰত ৰাখি পঢ়োৱাটো ইমান সহজ কথা নহয় ভাড়া ৰুম ল'ব লাগিব হোষ্টেল ল'লে হোষ্টেলৰ পইচা দিব লাগিব কিতাপ পত্ৰ কাপোৰ কানি এইবোৰতো বাদেই আৰু বাহিৰত পঢ়িবলৈ যোৱা মানে খৰচ পাতিটো বহুত থাকে মাজনী মই কি কৰিম একো ভাবি পোৱা নাই মা তুমি এনেই চিন্তাবোৰ কৰি আছা মোৰ পঢ়িবলৈ আৰু মন নাই দিয়া যি পঢ়িলো হ'ল আৰু এতিয়া ভাইটিয়ে পঢ়ক ভাইটিয়ে পঢ়ি ডাঙৰ মানুহ হ'ব আৰু ঘৰখনৰ দুখবোৰ দূৰ কৰিব মই এতিয়া কষ্ট কৰি তাক পঢ়াম যিমান খৰচ পাতি লাগে সেইবোৰ মই খৰচ কৰিম তুমি অকণো চিন্তা কৰিব নালাগে তুমি ৰেষ্ট ল'বা মা এতিয়াৰ পৰা আৰু তুমি ৰেষ্ট ল'বা আৰু কাৰো ঘৰত কাম বন কৰিব নালাগে মই টিউচনৰ টকাৰে কাপোৰ কানি কিতাপ পত্ৰ চব খৰচ পাতি উলিয়াব পাৰিম আৰু মাটিকণ আছে নহয় আমাৰ মা মই ভাবিছোঁ মাটিকণকে গাঁওবুঢ়া দেউতাৰ তাত গৈ পেলাই বন্ধকতে থৈ আহিম বন্ধকত থৈ পইচা কেইটামান আনি ভাইটিক এডমিশ্যনটো দি দিওঁ মা নহ'বা বহুত দেৰি হৈ যাব নহয় এডমিশ্যনটো প্ৰায় হৈয়ে গৈছে আমাৰহে হোৱা নাই এতিয়া বাৰু মই নপঢ়োঁ কিন্তু ভাইটিক এডমিশ্যনটো দি দিওঁ নেকি মা তুমি কি কোৱা মাজনীও যি ভাল দেখ তাকে কৰ আৰু এতিয়া সকলো দায়িত্ব তোৰ ওপৰতে তই যি কৰ তাকে কৰ মইনো কি ক'ম তাক যদি পঢ়াব বিচাৰিছ
পঢ়া আৰু যেনে তেনে পঢ়ি আহিব পাৰিলেও আমাৰ দুখবোৰ দূৰ হ'ব। মোৰতো তোকো পঢ়াবলৈ মন আছিলে, কিন্তু চহৰত থাকি চহৰত ৰখাই পঢ়োৱাৰ মোৰ যোগ্যতা নাই অ' মাজনী। সঁচাকে মোৰ নিচিনা মাক জীয়াই নথকাই ভাল। মা, তুমি বাৰে বাৰে সেইটো কথা কিয় কৈ আছা? তুমি আমাৰ বহুত মৰমৰ মা, গম পাইছানে? তুমি আমাৰ কাৰণে কি কৰা নাই? বহুত কৰিছা মা, বহুত কৰিছা। আৰু নালাগে, এতিয়াৰ পৰা তুমি ঘৰত থাকি ৰেষ্ট ল'বা। আৰু ভাইটি যেতিয়া পঢ়ি শুনি ওলাই আহিব তেতিয়া আৰু আমাৰ সকলো দুখ দূৰ হ'ব মা। মোৰ পঢ়িবলৈ মন নাই, মোৰ কাৰণে এনেই চিন্তা কৰি নাথাকিবা তুমি, বুজিছানে মা? হ'ব দে মাজনী, মাটিখিনিকে বন্ধকত দি পইচাকেইটা লৈ গৈ যা। তাক নহ'লে এডমিশ্যনটো দিয়ে দে। আৰু তই যে ক'লি এডমিশ্যন হৈয়ে গ'ল, দেৰিয়ে হ'ল, এতিয়া জানো পাৰিবি এডমিশ্যনটো দিবলৈ? আৰু তাৰ কাপোৰ কানি কিতাপ পত্ৰ একো কিনাই হোৱা নাই দেখোন। বা নালাগে দে, থাকক, নপঢ়োঁ আৰু। ঘৰখনত দুবেলা দুমুঠি খাবলৈ ইমান কষ্টকৰ, আৰু মই চহৰত থাকি কেনেকৈ পঢ়িম বা? তোক ইমান কষ্ট দিবলৈ মোৰ মন নাযায় নহয়। নালাগে দে মোৰ কাৰণে ইমান কষ্ট কৰিবলৈ, ময়ো নপঢ়োঁ আৰু দে। তই মনে মনে থাকচোন ভাইটি, তোক মই পঢ়াম অ'। তই নপঢ়ো কিয় কৰি আছ? ইমান ভাল ৰিজাল্ট কৰি নপঢ়িলে হ'ব নেকি? মই ছোৱালী মানুহ, মোৰ কথা বেলেগ। তই পঢ়ি শুনি ডাঙৰ মানুহ হ'বই লাগিব। একেটা কথাকে কিয় কৈ আছ? মই চব যোগাৰ কৰিম নহয়, তই পইচা পাতিৰ কথা অকণো চিন্তা কৰিব নালাগে। তোক যি লাগে মই তাকে দিম। আৰু ইউনিফৰ্ম মই আজিয়ে চব ঠিক কৰিম ৰ। তই এনেই চিন্তা কৰি নাথাকিবিচোন। তই কাপোৰ কানিবোৰ বান্ধি পেলাই ৰেডি হ। আৰু মা, তুমি ইমান চিন্তা কৰি নাথাকিবা, মই চব দায়িত্ব লৈছোঁ যেতিয়া মই কৰিম দিয়া। আৰু গাঁওবুঢ়া দেউতাক টকা ধাৰলৈ বিচাৰিম প্ৰথমতে, মাটিখিনি পটককৈ দি নিদিওঁ। যদি ধাৰলৈ নিদিয়ে তেন্তে হ'লে বন্ধকত দি থৈ আহিম। আৰু মই হেড ছাৰৰ ওচৰৰ পৰা আহিমগৈ। হেড ছাৰক মই কৈ থৈছিলোঁ কথাটো। ছাৰেতো আমাক দুইটাকে ইমান ভাল পায় ন, পঢ়িবলৈও দিছে। সেইকাৰণে ছাৰৰ ল'ৰাটো চহৰত পঢ়ি আছে নহয়, তেখেতে চব জানিব। সেইবাবে ছাৰকে মই দায়িত্বটো দি থৈ আহিম। পইচাকেইটা লৈ তাকে এডমিশ্যনটো ছাৰৰ তাতে দি থৈ আহিম। ছাৰে গৈ পেলাই দিবগৈ। ছাৰে চব ঠিক ঠাক কৰি দিব মা, মই ক'লে চব ঠিক ঠাক কৰি দিব। মই ছাৰৰ ওচৰৰ পৰা আহিমগৈ এবাৰ গৈ পেলাই। হ'ব দে মাজনী, যি ভাল দেখ তাকে কৰ আৰু। বোপা, অ' বোপা, দেখিছই নহয় বায়েৰ এজনীয়ে তোৰ কাৰণে কিমান কষ্ট কৰিবলৈ ওলাইছে, তোক পঢ়াবলৈ ওলাইছে চহৰত থাকি। মোৰতো ক্ষমতা নাই সেইখিনি। তাই সাহস কৰিছে যেতিয়া তোক পঢ়াব। আৰু তই কিন্তু পঢ়ি শুনিলে বায়েৰক নাপাহৰিবি বোপা। মই কেইদিন জীয়াই থাকোঁ কোনো ঠিক নাই। তহঁত দুটা মিলেৰে থকাটোৱে মোক লাগে। তই ডাঙৰ মানুহ হৈ বায়েৰক পাহৰি নাযাবি অ' বোপা। বায়েৰৰ কষ্টখিনিৰ মূল্য দিবি তই, আৰু ভালকৈ পঢ়া শুনা কৰিবি। মা, তুমিনো কি কথাবোৰ কৈ আছা? তাক তেনেকৈ নকবাচোন, সি বেয়া পাব নহয়। সৰুৰ পৰাচোন তুমি দেখিছা আমাৰ দুটাৰ মাজত কিমান মিলা প্ৰীতি। আমি মিলেৰে থাকিম দিয়া, ভাইটিয়ে মোক কিয় পাহৰিবনো? সি কেতিয়াও নাপাহৰে। তুমি এনেই চিন্তা নকৰিবাচোন এইবোৰ কথা। আৰু তাক এনেকৈ ক'লে সি জানো বেয়া নাপাব? কি যে কোৱা তুমি। তুমি অলপ ৰেষ্ট লোৱা এতিয়া, মই অলপ ওলাই যাওঁ। ভাইটি, মই পইচাখিনি যোগাৰ কৰি আনোগৈ আৰু হেড ছাৰকো এবাৰ লগ কৰি আহোঁ। তই বস্তু বাহানিবিলাক অলপ ৰেডি কৰ। কিতাপ পত্ৰ, কাপোৰ কানি যি য'ত লাগে গোটেইখিনি বান্ধি কুন্ধি ৰেডি হৈ থাক, কাৰণ কালিলৈও যাবলগীয়া হ'ব পাৰে। মইতো জানোৱেই এডমিশ্যনটো বহুত দিনৰ আগতে হৈয়ে গৈছে, তোকহে দিব পৰা নাই। কালিলৈ যদি যাব লাগে আকৌ পেকিং কৰোঁতে বহুত টাইম লাগিব নহয়। তই সেইকাৰণে সোনকালে পেকিং চেকিং কৰি ল'বি। আৰু মাক ভাতকেইটা দিবি, মই ভাত বনাই থৈছোঁ, ভাতকেইটা বাঢ়ি দিবি, দুইটাই খাবি। মোৰ কাৰণে ৰৈ নাথাকিবি, মোৰ দেৰি হ'বও পাৰে। মই গাঁওবুঢ়া দেউতাৰ ঘৰত প্ৰথমতে যাওঁ, বুজিছনে ভাইটি? তই কথাখিনি শুনিছনে নাই? হ'ব বা, হ'ব দে, তই চিন্তা কৰিব নালাগে। মই আছোঁ নহয়, মই মাক ভাত চাত দিম দে, তই যা। আৰু সোনকালে আহিবি, তয়ো বেছি টাইম নকৰিবি। ভাতকেইটা খাই যা নহ'লে। নালাগে দে, ভাত খাই থাকিলে মোৰ আকৌ দেৰিহে হ'ব। মই কাপোৰযোৰ সলাই পেলাই মই যাওঁ, তহঁতে ভাতকেইটা খাবি। মা, মই যাওঁ দিয়া, তোমালোকে ভাতকেইটা খাবা। আৰু তুমি ৰেষ্ট ল'বা। তোমাৰ গা এনেও বেয়া, অলপ ৰেষ্ট লৈ থাকিবা, একো কাম বন নকৰিবা। বাচন চাচন থৈ দিবা, মই আহি ধুমহি। হ'ব দে মাজনী, হ'ব দে, যা সোনকালে আহিবি, বেছি দেৰি নকৰিবি। হ'ব মা। অ' পিংকি, তুমি কোৱাচোন কি কামত বা আহিলা? এনেচোন নাহাই আমাৰ ঘৰলৈ। খুৰী, ইমান
মানে ডাঙৰ কাম এটাত আহিছিলোঁ আপোনাৰ ওচৰলৈ মানে গাঁওবুঢ়া দেউতাৰ ওচৰলৈকে আহিছিলোঁ খুৰা নাই নেকি বাৰু খুৰা অলপ ওলাই গৈছে কাম এটাত বাৰু তোমাৰ ৰিজাল্টটো পালোঁ দেই ভাইটি আৰু তোমাৰ ৰিজাল্ট বহুত ভাল আছে ন মই গাঁওখনৰ মানুহ এজনীৰ পৰা শুনিলোঁ তোমালোকৰ ৰিজাল্টৰ কথা শুনি ভাল লাগিলে গাঁওখনৰ কিন্তু তুমি নাম ৰাখিছা দেই তোমালোক দুইটাই এতিয়া পিছে কি কৰিম বুলি ভাবিছা ক'ত পঢ়িবা ইমান ভালকৈ পাছ কৰিছা যেতিয়াতো ভালকৈ পঢ়িবও লাগিব ন এতিয়া আগলৈ খুৰী তাকে সেইটোৱে কথালৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ মানে মই আৰুতো নপঢ়োঁ মায়ে জানেই দেখোন দেউতা নোহোৱাৰ পৰা ইমান কষ্ট কৰি আমাৰ দুটাক ডাঙৰ দীঘল কৰিছে এইখিনিলৈকে পঢ়ালে আৰু এতিয়া চহৰত পঢ়াবলৈ মায়ে নোৱাৰিব নহয় খুৰী সেইবাবে ভাবিছোঁ মই নপঢ়োঁ আৰু ভাইটিকে পঢ়াম বুলি ভাবিছিলোঁ আমাৰ মানে মাটি অলপ আছে নহয় মাটিকণকে খুৰা তাত বন্ধকত দি টকা কেইটামান নিম বুলি আহিছিলোঁ তাৰ মানে এডমিশ্যনটোৰ কাৰণে চহৰত পঢ়াবলৈ এতিয়া আকৌ বহুত টকা লাগিব নহয় খুৰী ইয়াততো কলেজ নাই আমাৰ তাত হোষ্টেলত থাকিব লাগিব এতিয়া হোষ্টেল ফিজো লাগিব সেইবাবে বোলো খুৰাই যদি টকা কেইটামান দিয়ে তাক এডমিশ্যনটো দিব পাৰিলোঁ হয় খুৰী আপুনি খুৰাক জনাব নেকি কথাটো সেইটো কথাটো বাৰু হয় তোমাৰ মায়ে তোমালোকৰ কাৰণে বহুত কষ্ট কৰিছে দেই আৰু তুমিও বহুতখিনি কষ্ট কৰা জানো বাৰু তোমাকো এতিয়া তুমি ইমান ভালকৈ পাছ কৰিছা তুমি নপঢ়ি ভাইটিক পঢ়াবলৈ ওলাইছা বা তোমাকো কিন্তু মানিছোঁ দেই তুমি বহুত ভাল ছোৱালী মই বাৰু খুৰাক কম দিয়া খুৰাই তোমালোকক সহায় নিশ্চয় কৰিব কিয় নকৰিব আৰু কিবা এটা দিহে তুমি পইচা নিবা সেইটো আৰু কিহৰ কথানো ন মই কম দিয়া এডমিশ্যনটো কেতিয়া আছেনো মানে টকাকেইটা কেতিয়া লাগিবনো খুৰী পাৰিলে মোক আজিয়ে লাগে মানে এডমিশ্যনটো প্ৰায় হৈয়ে গৈছে আমিহে ল'ব পৰা নাই কালিলৈকে ভাইটিক পঠাব লাগিব চাগে মই আজি এতিয়া হেড ছাৰৰ ওচৰত যাওঁ হেড ছাৰৰ ল'ৰাটোৱে পঢ়ি আছে নহয় তাতে ছাৰে মোক গোটেইখিনি সুবিধা কৰি দিম বুলি কৈছিলে সেইবাবে টকাকেইটা লৈ বোলো ছাৰৰ ওচৰতে যাওঁ ছাৰে তাক এডমিশ্যনটো দি দিলে সি কালিলৈ যাব পাৰিব সেইবাবেহে আহিলোঁ খুৰী মোক মানে আজিয়ে লাগিছিলে আজিয়ে লাগে নেকি ঠিক আছে তেতিয়াহ'লে মই খুৰা অলপ পিছত আহিবই চাগে খুৰা আহি পালে মই খুৰাক ক'ম তেন্তেহ'লে তোমালোকৰ ঘৰতে গৈ দি থৈ আহিবলৈ দিম হ'বনে তুমি তেন্তেহ'লে এতিয়া হেড ছাৰৰ ওচৰত যোৱা টকাকেইটা অলপ দেৰিকৈ পাই যাবা আৰু খুৰাই এনেও কাগজ পাতিখিনি মাতি লিখা মেলাখিনি তাতে কৰিবগৈ চাগে কৰি মেলি পইচাকেইটা দি থৈ আহিব দিয়া তুমি চিন্তা নকৰিবা আৰু বাকী খৰচ পাতিটো বহুত হ'ব তুমি পাৰিবা জানো তাকে খুৰী পাৰিম বুলিতো লৈছোঁ হাতত তাক যদি ভাল মানুহ কৰিব পাৰোঁ পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰোঁ ঘৰখনৰ দুখবোৰো দূৰ হ'ব দিয়কচোন মই নপঢ়িলেও নাই আৰু তাকে যদি ভালকৈ পঢ়াব পাৰোঁ তাকে সেইটোৱেইটো কিন্তু খৰচটো বহুত হ'ব চহৰত পঢ়াটো ইমান মুখৰ কথা নহয় আৰু হোষ্টেলৰ ফিজ ইউনিফৰ্ম কিতাপ অহা যোৱা খৰচ পাতি ফৰ্ম ফিল আপ এডমিশ্যন বহুত টকা খৰচ হ'বতো তুমি পাৰিবা জানো বেয়া নাপাবা সোধাৰ বাবে কিন্তু বহুত টকা লাগিব ন খুৰী মই কিয় বেয়া পাম আপুনি যে সুধিছে ভালহে লাগিছে মই ভাবিছোঁ কাম এটা বিচাৰি ল'ম মই কাৰোবাৰ ঘৰত গৈ মানে সোধা পোছা কৰিম কাম যদি এটা পাওঁ সেইটোৰ পৰা খৰচটো ওলাব আৰু মই ভাবিছোঁ সৰু সৰু ল'ৰা ছোৱালী কেইটামান ৰাতিপুৱা আৰু সন্ধিয়া টিউশ্যন কৰিম টিউশ্যন কৰিতো অলপ টকা পাম আৰু কাম কৰিও যিখিনি টকা পাওঁ ভাইটিৰ লগত খৰচ কৰিম বুলি ভাবিছোঁ এতিয়া কাম এটা পোৱাহে কথা খুৰী কামটো পালে মই সকলোখিনি মিলাব পাৰিমগৈ চাগে তাকে তুমি যদি ক'ৰবাত কামেই বিচাৰি যোৱা আমাৰ ঘৰতে আহিবা তেন্তেহ'লে মোৰো সহায় হ'ব ময়ো কামবোৰ কৰিব নোৱাৰা হৈছোঁ তেনেকৈ তুমি আহি মোকে সহায় কৰি দিবাহি তেন্তেহ'লে বুজিছানে বেলেগৰ ঘৰত আকৌ কাম বিচাৰি যাব নালাগে মোৰ ঘৰলৈকে আহিবা এইটো ভাল কথাই তেন্তে খুৰী মই তেন্তে বেলেগৰ ঘৰত আৰু ঘূৰি ফুৰিব দৰকাৰ নাই আপুনি যদি সেইটো সুবিধা দিয়ে মোক বহুত ভাল লাগিব খুৰী মই ইয়ালৈকে আহিম তেন্তেহ'লে আপুনি চিন্তা নকৰিব মই সকলো কাম কৰিম মই তেন্তে আহিম ঠিক আছে আহিবা তেন্তেহ'লে ময়ো বিচাৰিয়ে আছিলোঁ মানুহ তুমি যদি আহিবা ময়ো ভালেই লাগিব মোৰ বহুত সহায় হ'ব জানানে আৰু খুৰাক মই পঠাই দিম দিয়া আহি পোৱাৰ লগে লগে তুমি টকাৰ কাৰণে চিন্তা নকৰিবা টকাকেইটা দি থৈ আহিবগৈ যোৱা তুমি এতিয়া হেড ছাৰৰ ওচৰত যাম বুলি কৈছিলা নহয় হেড ছাৰৰ ওচৰত গৈ গোটেইখিনি ঠিক ঠাক কৰি থৈ আহাগৈ গোটেইখিনি শেষ হোৱাৰ পিছত কামত আহিলেও হ'ব কালি চব কৰি লোৱা তাৰপিছত পৰহিৰ পৰা কামত আহিবা বুজিছানে হ'ব খুৰী বহুত ভাল লাগিলে আপুনি যে মোক এইটো সহায় কৰিছে আপোনালোকৰ নিচিনা ভাল মানুহৰ তাত কাম কৰিব পালে মোৰ এনেও চিন্তা নাথাকিব ভাল লাগিব মোৰ বেলেগৰ ঘৰত কেনেকুৱা বা হয় কিবা হয় এনেও ভয়ে লাগি আছিলে কথাটো কৈছিলোঁ যদিও আপুনি যে মোক সেইখিনি সুবিধা দিছে তাৰ বাবে বহুত ধন্যবাদ খুৰী মই আহিম মই পাৰিলে কালিৰ পৰাই আহিম দিয়ক হ'ব দিয়া যোৱা এতিয়া খুৰী মই আহিছোঁ যোৱা পিংকি ছাৰ আপোনাৰ ওচৰলৈকে আহিছিলোঁ আপুনি ক'ৰবালৈ যায় নেকি বাৰু
মোৰ এই কাম এটা আছে মানে তালৈকে যাব ওলাইছোঁ কচোন কি হ'ল মানে ছাৰ আপোনাক কৈছিলোঁ যে ভাইটি এডমিশ্যনটোৰ কথা এডমিশ্যনৰ সময় সাৰিয়ে গৈছে নেকি ছাৰ আপুনি অকণ সেইখিনি মোক সহায় কৰি দিয়কচোন আপোনালোকৰ দাদায়ো তাত পঢ়ি আছে নহয় আপুনিতো চব জানিবই তাত কেনেকৈ কি কৰে আমাৰতো কোনো নাই জানেইচোন মায়ে এইবিলাকতো বুজিয়ে নাপায় আৰু মইনো অকলে কৰি তাক কেনেকৈ থৈ আহোঁ ছাৰ তাক এডমিশ্যনটো দি দিয়কচোন আপোনাক মই পইচাকেইটা আনি দি দিম বাৰু ভাটিবেলা সময় আপুনি চব ঠিক ঠাক কৰি দিয়কচোন ছাৰ সেইটো কথা তই বাৰু মোক কৈছিলি আগতে তইতো ইমান ভাল ৰিজাল্ট কৰিছ তই কি নপঢ় নেকি নাই ছাৰ মই আৰু নপঢ়োঁ মায়ে দুইটাকে পঢ়াব নোৱাৰিব নহয় সেইকাৰণে ভাবিছোঁ ভাইটিয়ে পঢ়ক কষ্ট কৰি হ'লেও তাকে পঢ়াম ছাৰ আপুনি সেইখিনি সহায় কৰি দিয়কচোন আমাক ঠিক আছে বাৰু মই এইটো গোটেইখিনি কৰি মেলি দিম দে তই চিন্তা নকৰিবি আমাৰ সি বাৰু যোৱা বছৰতে তালৈ গ'ল তাতে হোষ্টেল চব কেনেকৈ কি মই চব তাক শিকাই দিম তাক আজি ভাটিবেলা মোৰ ওচৰলৈ পঠাই দিবি আৰু কালিলৈ মই তাক চণ্ডীগড়তে ৰৈ থাকিব দিম ইয়াক গাড়ীত উঠাই পঠাই দিবি চব মই ঠিক কৰি দিম দে তই চিন্তা নকৰিবি ছাৰ ৰিয়ান দাদাক পালে ভাইটিয়ে ভালো পাব চিনাকি থাকিব ৰিয়ান দাদাক আপুনি এবাৰ কৈ দিবচোন কথাটো হ'ব দে বাৰু মই বাবাক কৈ দিম সি সকলোবোৰ কৰি দিব দে আৰু মোৰ তাত চিনাকি আছে বাৰু মই ফোন কৰি দিম মই নগ'লেও চব ঠিক ঠাক কৰি দিব তই চিন্তা নকৰিবি তাক আজি ৰেডি হ'বলৈ দে কালিলৈকে যাব লাগিব কাৰণ এডমিশ্যনটো শেষ হৈ গৈছে নহয় মোৰ কথা মতে বাৰু অলপ ৰিকুৱেষ্ট কৰিলে দিব চব বাৰু ঠিক ঠাক কৰি দিম দে হ'ব দে ৰিয়ানকো ক'ম চেণ্টিগেটলৈকে আহিবলৈ কাৰণে তাক আগুৱাই লৈ যাব হ'ব ছাৰ আপোনাৰ এইখিনি সহায় মই জীৱনত কেতিয়াও নাপাহৰোঁ হ'ব দিয়ক মই যাওঁ মই ভাইটিক পঠাই দিম বাৰু আপোনাৰ ওচৰলৈ এবাৰ আৰু কালিলৈ ইয়াৰ পৰাই গাড়ীত উঠাই দিম তাক তেন্তে ৰিয়ান দাদাক পাবই নহয় তাত ৰিয়ান দাদাক কৈ দিব খালি ছাৰ ঠিক আছে দে হ'ব দে মোৰ কাম এটা আছে মই কামটোত ওলাইছোঁ মই কামটো কৰি আহোঁ দে তই যা হ'ব ছাৰ মা তুমি এনেকৈ কান্দি কুটি থাকিলে মই কিন্তু নাযাম কৈ দিছোঁ মা তুমিনো কিয় কান্দি আছা কোৱাচোন সি পঢ়িবলৈহে যায় ক'তো একেবাৰে কাৰণে নাযায় নহয় আকৌচোন আহিবই পঢ়ি হ'লে হাঁহিবহে লাগে আজিৰ দিনটো আমাৰ কাৰণে ভালহে মা সি ভাল মানুহ হ'বলৈ গৈ আছে এনেই কান্দি নাথাকিবাচোন সি জানো মনত দুখ নাপায় মই বুজি পাওঁ মাজনী পাওঁ মই বুজি পাওঁ তথাপিও মই মাক যে মাকৰ দুখ লাগিবই যিমান যি হ'লেও মাকে কষ্ট পায়ে জাননে ল'ৰা ছোৱালীবোৰ মাকৰ পৰা আঁতৰি গ'লে এনেও দুখ লাগে মই জানো তই পঢ়িবলৈহে ওলাইছ তথাপিও মাক কাৰণেহে এইখিনি দুখ লাগিছে হ'ব দে দুখ নকৰোঁ আৰু তহঁতে ভালে থকাটোৱে লাগে মোক বোপাও ফোন চোন এটা কৰি থাকিবি তোৰ হাতততো ফোনো নাই আৰু আমালেনো ক'ত কৰিবি আমাৰোতো ঘৰত ফোন এটাও নাই তই পাৰিলে গাঁওবুঢ়া দেউতাৰ ঘৰলৈকে ফোন এটা কৰিবি বেলেগৰ মোবাইল পাবি নহয় খবৰ খাতি এটা দি থাকিবি বোপা ভাইৰে কালিৰ পৰা তাতে কাম কৰিবলৈ যাব তাতে কাম কৰি থাকিব ফোনটো কৰিলে ভাইৰে তাতে খবৰটো পাব তই খবৰ দিবলৈ নাপাহৰিবি বোপা ভালকে থাকিবি ভালকে থাকিবি মা মই ফোন কৰি থাকিম দিয়া আৰু তোমাৰ কি গাটো বেছি বেয়া নেকি মা ডক্টৰৰ ওচৰত লৈ যাব লাগিছিলে তোমাক ভাইটি তই সেইবোৰ চিন্তা কৰিব নালাগে ভাইটি মাটি বন্ধকত দি যিখিনি পইচা পাইছিলোঁ তোক দি পেলাই কেইটামান মই ৰাখি থৈছোঁ সেইকেইটাই মাক ডক্টৰৰ ওচৰলৈ লৈ যাম মই দেখামগৈ দে তই ঘৰৰ চিন্তা বাদ দে মই আছোঁ নহয় মই মাক চাম তই যা তই পঢ়াত মনোযোগ দে ভাল মানুহ হ বোপা তই ভাল মানুহ হোৱাটোৱে লাগে আমাৰ কাৰণে ভাইটিও ফাং ফুং নকৰিবি ভালকৈ পঢ়িবি আৰু মায়ে কোৱাৰ দৰে ফোন এটা কৰি থাকিবি তালৈকে মই তাতে থাকিম নহয় মই খবৰ পাম তেতিয়া হ'ব দে পইচা গোটাই টিউশ্যন কেইটামানো গোটাইছোঁ নহয় পইচা গোটাই পাৰিলে তোক মই সৰু মোবাইল এটা হ'লেও লৈ দিম দে তই চিন্তা নকৰিবি বা হ'ব দে মই ফোন কৰি থাকিম তই মাইক ডক্টৰৰ ওচৰত লৈ যাব নাপাহৰিবি লৈ যাবি হ'ব দে তই চিন্তা কৰিব নালাগে মই লৈ যাম দে এতিয়া ব'ল গাড়ীখন আকৌ গুচি গ'লে আকৌ আজি গাড়ী নাপাবি আৰু সেইখনেই যায় চহৰলৈ মই তোক উঠাই দি থৈ আহিমগৈ ব'ল সোনকালে টাইমটো গৈ আছে নহয় ব'ল বোপা যা বোপা যা বাছখন গুচি গ'লে আকৌ ইয়াত গাড়ী পাবলৈ নাই যা সোনকালে যা ভালকৈ থাকিবি ভালকৈ পঢ়িবি ছুটি পালে ঘৰলৈ গুচি আহিবি যা হ'ব মা ল ভাইটি বেগটো ল এইটো মই লওঁ ব'ল সোনকালে ব'ল আৰু ৰিয়ান দাদা তাতে ৰৈ থাকিব নহয় ৰিয়ান দাদাক লগ কৰিবি গৈ ৰিয়ান দাদাই তোক আগবঢ়াই লৈ যাব হোষ্টেলত চব ৰিয়ান দাদাই দেখাই দিব তোক তই চিন্তা নকৰিবি হ'ব মা ব'ল তেন্তে হ'লে
অঁ মা, তুমি অলপ ৰেষ্ট লোৱাগৈ যোৱা। আজি ভাটিবেলা সময়ত তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম। তুমি অলপ ৰেষ্ট লোৱাগৈ, মই ভাইটিক গাড়ীত উঠাই থৈ আহি আছোঁ। যোৱা। হ'ব দে মাজনী, যা তাক উঠাই থৈ আহাগৈ। অঁ মা, মই যাওঁ। আৰু তুমি কান্দি নাথাকিবাচোন, চকু পানী মোচা, নহ'বা মোৰ যাবলৈ ভাল নালাগিব নহয়। হাঁহি দিয়া। হ'ব দে, নাকান্দো আৰু, যা। তই আমাৰ কথা চিন্তা কৰি নাথাকিবি। যা, ভালকৈ পঢ়াত মনোযোগ দিবি বাপা, যা। মা, অ' মা, তুমি এনেকৈ কিয় কান্দি থাকা? মই কামত যাব লাগে নহয়। অ' মা, উঠাচোন। মাজনী অ' বোপাই ফোনচোন এটাও কিয় নকৰা হ'ল? নেদেখাকে মৰিমেই চাগে মই। সি ফোন এটা কৰিলেও মনটো ভাল লাগে। ইমান দিন হ'ল নাহাও হ'ল, এতিয়া ফোন এটাও নকৰা হ'ল দেখোন। ৰ'বাচোন মা, তুমি তেনেকৈ কান্দি কুটি নাথাকিবাচোন। তুমি তেনেকৈ ক'লেই হ'ব জানো কোৱাচোন? তাৰ হাতত মোবাইল নাই, তুমিচোন জানাই। বেলেগ এবাৰ মোবাইলটো দিছেনে নাই, মোবাইলৰ সুবিধা পাইছেনে নাই? ময়ো এটা দিম বুলি দিবই পৰা নাই। অহা সপ্তাহমানত টিউশ্যনৰ পইচাকেইটা পাম, সেইকেইটা লগ লগাই মোবাইল এটা সৰুকৈ হ'লেও তাক দি থৈ আহিমগৈ মই নিজে গৈ দিয়া। তেতিয়া তোমালৈ ফোন কৰি থাকিব মা, তুমি খবৰ এটা হ'লেও পাই থাকিবা। আৰু এতিয়া এনেকৈ কান্দি কুটি নাথাকিবা, মই কামত যাওঁ মা। তোমাৰ কি গাটো বেছিকৈ বেয়া লাগিছে নেকি? সঁচা কথা ক'বা মা। মাজনী অ', তইনো আৰু কিমান কষ্ট কৰিবি, কিমান কাম কৰিবি, তোকো দুখিব নোৱাৰোঁ। ময়ো গাটো বৰ বেয়া লাগি থকা হৈছে দেখোন। কি যে কৰিম একো ভাবিয়ে নোপোৱা হৈছোঁ। তাৰ খবৰ এটা পাবলৈ বৰ মন যায়, কিন্তু তোক মই মোবাইল কিনিবলৈ জোৰ কৰা নাই। ইমান খৰচ পাতি দিয়ে আছ তই আৰু কিমান কৰিবি সেইখন ঘৰৰ কাৰণে। হ'ব দে, মই বুজি পাওঁ নহয়, তথাপিও মনটোক বুজাব নোৱাৰোঁ কাৰণেহে। হ'ব দে, তই কামত যা। মোৰ গাটো ইমানো বেয়া লগা নাই দে, মই পাৰিম অকলে। যা তই। অঁ মা, মোৰ কামত যাবলৈ দেৰিয়ে হৈছে, আৰু তুমি এনেকৈ কান্দি কুটি শুই থাকিলে মোৰ জানো ভাল লাগে কোৱাচোন? তোমাক এৰি থৈ যাবলৈ মন নাযায় নহয় মা। তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি বাৰু? তুমি ঔষধ খাইছানে নাই? নে ঔষধবোৰো খোৱা নাই তুমি? এইবাৰ আকৌ পইচা পালে তোমাক আকৌ এবাৰ ডক্টৰৰ ওচৰত লৈ যাম দিয়া। তুমি ইমান চিন্তাবোৰ কৰি নাথাকিবাচোন মা। আৰু সি ভালে আছে দিয়া মা, সি পঢ়িবলৈহে গৈছে, পঢ়ি ঘৰলৈ উভতি আহিব নহয়। তুমি কিয় ইমান চিন্তা কৰি থাকা? সি একেবাৰে যোৱা নাই নহয় মা। কি ক'ম, মনটোক বুজাব নোৱাৰোঁ, সেইবাবেহে। হ'ব দে, মই চিন্তা নকৰোঁ, তই যা, সোনকালে আহিবি পাৰিলে। হ'ব দিয়া মা, মই যাওঁ তেন্তে হ'লে। হ'ব দিয়া, মই সোনকালে আহিম পাৰিলে আজি। হ'ব দে, যা। পল্লৱ, তই কথা এটা গম পাৱ নে নাপাৱ? খালি এনি টাইম পঢ়াতেই লাগি থাক। কি ঘটি আছে, কি হৈ আছে একো গমেই নাপাৱ ন তই? ঘটি আছে? কি ঘটি আছে সমীৰ? কি হৈছে মানে কচোন ভালকে? তোকনো কি ক'ম আৰু। তই পঢ়াৰ পৰা সময়ে নাপাৱ এইবিলাক শুনিবলৈ কাৰণে। কমকৈ সেইকাৰণে কোৱাই নাই। তোৰ আগে পিছে ছোৱালী ঘূৰি ফুৰিছে, জাননে নাজান? তোৰ কাৰণে ছোৱালী পাগল কলেজত, তইহে একো গুৰুত্বই নিদিয়। ইমান ধনী মানুহৰ ছোৱালীজনী তোৰ কাৰণে বোলে পাগল নহয়। মই কালি কথাটো গম পাই আচৰিত হৈ গৈছোঁ। তোৰ কিন্তু লাইফ বনি যাব দেই পল্লৱ, তোৰ কিন্তু লাইফ বনি যাব। আমাক পিছে নাপাহৰিবি। কি কথা কৈ আছ সমীৰ? মই ইয়াত ছোৱালী ভাল পাবলৈ অহা নাই নহয়, মই ইয়াত পঢ়িবলৈ আহিছোঁ, তই জাননে? মই পঢ়া কমপ্লিট কৰি মই ঘৰখনৰ দুখ দূৰ কৰিব লাগিব। তইচোন মোৰ কথা চব জানই, মোৰ কাৰণে বাই কিমান কষ্ট কৰি আছে। মই সেইবোৰ কষ্টৰ মূল্য দিব লাগিব সমীৰ। মই সেইবোৰ ধান্দা কৰি থাকিলে নহ'ব নহয়, মই ভালকৈ পঢ়িব লাগিব। মই জানো পল্লৱ, মই তোৰ কথা চব জানো, কিন্তু যিজনী ছোৱালী নহয় তই নাম শুনিলে আচৰিত খাই যাবি। কৰিশ্মা যে আমাৰ ক্লাছৰ কৰিশ্মা, কিমান ধনী মানুহৰ ঘৰৰ ছোৱালী তই জানই, গাড়ীত অহা যোৱা কৰে। আৰু দেউতাক কোন জান নাজান? আমাৰ যে কলেজৰ ওচৰত যে এই যে ডাঙৰ বিল্ডিংটো দেখিছ, ফ্লেটটো দিছে, সেইটো তাইৰ অফিচ, আৰু এই চহৰৰ ডাঙৰ বিজনেছমেন জান। তই যদি তাইক পতাব পাৰ, মানে তোৰ পিছে পিছেতো পৰিয়ে আছে, তই যদি তাইক একচেপ্ট কৰি ল, তোৰ কিন্তু লাইফ বনি যাব। বাপে কিমান ধনী মানুহ, আৰু এজনীয়ে ছোৱালী শুনিবলৈ পাইছোঁ, তাইৰ কাৰণে ল'ৰা পাগল হৈ থাকে, কিন্তু তাই আকৌ তোৰ কাৰণেহে পাগল বোলে জান। তই লাইব্ৰেৰীত থাকিলে তাই গৈ তোক বিচাৰি যায়, কিন্তু মানে নকয় একো। কিন্তু মই যি দেখিছোঁ কৈ দিব তোক, তাই পিছাৰা নাই কিন্তু তোৰ। সেইবাবে তই তোৰ ঘৰখনৰ দুখবোৰো দূৰহে কৰিব পাৰিবি, ভালহে ভাবি চা কথাটো অলপ, বুজিছ?
আমাৰ নিচিনা ল'ৰাৰ পিছতহে নপৰে আৰু এনেকুৱা ছোৱালী। আমি হ'লে লগতে মান্তি হৈ যাম দেই। ইছৰাম, ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, আমাৰ কপালতহে নাই আৰু। তই এইবোৰ কি কথা কৈ আছ সমীৰ? মই এইবোৰ ভাল নাপাওঁ। মই ছোৱালী ধান্দা কৰিবলৈ অহা নাই অ'। মোৰ পঢ়িব লাগিব, মোৰ বহুত দায়িত্ব আছে, গম পাইছনে? মই সেইবোৰ অকণো ভাল নালাগে। তাইক কৈ দিবি যদি তোক কয়। মই এইবোৰ মানিব নোৱাৰোঁ। নালাগে, মই কষ্ট কৰি মই চাকৰি ল'ম। কাৰোবাৰ অনুগ্ৰহত মই একো পইচা পাতি চাকৰি ল'বলৈ নিবিচাৰোঁ। তয়ো যে আৰু বেঙাই হৈ থাকিবি আৰু, তোক বুজাই লাভ নাই। সিয়া কৰিশ্মাহঁত আহিছে, চা তোৰ ফালে আহি আছে, চা। মই যাওঁ ইয়াৰ পৰা সমীৰ, তই থাক, মই যাওঁ। হেই ৰচোন, যাবি? তই আকৌ পলাব বিচাৰিছ কিহৰ কাৰণে? তাইক হ'বলৈ তই লগ নাপাবি আৰু তই কিয় ইমান বেঙা-বেঙি কৰি থাক কচোন? পঢ়াটোতো পঢ়ি থাকিবি ন? এইটো বয়সতে ছোৱালী ভাল নাপালে আৰু কি বয়সত ছোৱালী ভাল পাবি কচোন? নহয় সমীৰ, মোৰ কাৰণে এইবোৰ নহয় অ'। মোৰ ঘৰখন বহুত দুখীয়া, তই জানই দেখোন, তোকচোন চব কৈছোৱে। মোৰ বায়ে বহুত কষ্ট কৰি আছে অ'। মোৰ বাৰ সমতত মই একো কৰিব নোৱাৰোঁ। মাহঁতৰ দুখবোৰ মই দূৰ কৰিব লাগিব। মই পঢ়াত মনোযোগ দিব লাগিব। মোক বহুত কষ্ট কৰি ইয়ালৈ পঢ়াবলৈ পঠাইছে, জাননে? বহুত কষ্ট কৰিছে বায়ে মোক ইয়াত পঢ়াৰ কাৰণে। নিজে নপঢ়ি মোক পঢ়াইছে। আৰু সেইখিনিৰ মূল্য মই নিদিলে হ'ব জানো কচোন? সেইবিলাকত সোমালে মই পঢ়া ক্ষতি হৈ যাব, গম পাইছনে? মই সেইবোৰত সোমাবলৈ বিচৰা নাই অ' সমীৰ। তই বুজাবি তাইক। মই এইবোৰ ভাল নালাগে মোৰ বাহঁতে বহুত কষ্ট কৰিছে মোৰ কাৰণে। ৰচোন, তোৰ কপালখনহে ফুলিব, বুজিছ? তোৰ ভাল কপাল, সেইবাবেহে এনেকুৱা ছোৱালীজনী তোৰ পিছত পৰিছে। তইহে বুজিবলৈ চেষ্টা কৰা নাই। ৰচোন, যাবি। কি যে বেঙা-বেঙি কৰি থাক নহয়, তোৰ দুখবোৰ দূৰ হ'ব, সেইটো বুজিবলৈ চেষ্টা নকৰ কিয়? ইমান ধনী মানুহ, বা চব পাগল হৈ থাকে তাইৰ কাৰণে, আৰু তই তাৰ পৰা পলাবহে বিচাৰিছ। কি যে হ'ব? আৰু সিহঁতে আহি পালেহিয়ে, অকণমান এনেকে গুচি গ'লে আকৌ সিহঁতে বেয়া পাব, গম পাইছনে? সিহঁতে আহি পালেহিয়ে, মনে থাক। কৰিশ্মা, তোমালোক? সমীৰ, তোমালোক ইয়াত আছা? মই তোমালোকক চবতে বিচাৰি ফুৰিছোঁ, তোমালোকে ইয়াত ৰৈ আছা। তোমালোকৰ লগত কথা এটা আছিলে, মানে পল্লৱ, তোমাৰ লগত মোৰ কথা এটা আছিলে অ'। সমীৰ, তুমি অকণ আঁতৰি দিবা নেকি? প্ৰিয়ংকা, তয়ো অলপ যাচোন, কেণ্টিনতে বহগৈ, মই গৈ আছোঁ। হ'ব দে, গম পাইছোঁ, মই যাওঁ দে। যা, মই যাম যা। হ'ব দে, সোনকালে আহিবি। হ'ব দে। সমীৰ, ব'লা আমি যাওঁ। প্ৰিয়ংকা, আৰু ময়ো যাওঁ ৰ'বা। সমীৰ, ক'ত যাওঁ তই? মই যাম। তই অলপ ৰচোন পল্লৱ, মই প্ৰিয়ংকাৰ লগত কথা এটাও আছে, তহঁতে কথা পাতচোন, মই আহি আছোঁ দে। প্ৰিয়ংকা, ব'লা। কৰিশ্মা, বেষ্ট অফ লাক। কি হ'ল পল্লৱ, বেয়া পাইছা নেকি? তুমি মানে মোৰ লগত কথা পাতিবলৈ বেয়া পোৱা ন? মই ইমান তোমাক লগ দিব বিচাৰি থাকোঁ, তুমি মোক লগেই নিদিয়া। কিহৰ কাৰণে মানে? মোক ইমান বেয়া পোৱা নে তুমি? নাই কৰিশ্মা, মই কিয় বেয়া পাম তোমাক? বেয়া নাপাওঁ মই। লগ দিব মানে কি আৰু, লগটো পাই থাকোঁ ক্লাছত, কিন্তু মোৰ পঢ়া কাম থাকে, মই পঢ়ি ভাল পাওঁ। সেইবাবে আজৰি টাইমত মই লাইব্ৰেৰীত কটাই ভাল পাওঁ। মই এনেকৈ ঘূৰি ফুৰি কাৰোবাৰ লগত কথা-চথা পাতি ভাল নাপাওঁ ইমান, সেইকাৰণেহে। এনেই তোমাক আৰু মোৰ বেয়া পোৱানো কি প্ৰশ্ন থাকিব পাৰে? নাপাওঁ বেয়া। সেইটো হয় বাৰু, তথাপিও পঢ়াটোৰ লগে লগে ফ্ৰেণ্ড চাৰ্কলো লাগে দিয়াচোন। তুমি পঢ়াটো লাগে হয়, সকলোকে লাগে পঢ়াটো, কিন্তু ফ্ৰেণ্ডৰ জানো দৰকাৰ নহয়? ফ্ৰেণ্ডৰ প্ৰয়োজন দিয়া। সেইটো হয় বাৰু, কিন্তু মই ইমান ফ্ৰেণ্ড চাৰ্কুল বনাই ভাল নাপাওঁ, সেইবাবে। আৰু তোমাৰতো ইমান আগে পিছে ফ্ৰেণ্ড আছেই, তুমি আৰুনো কিয় বেলেগৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগে? তোমাৰ ইমানবোৰ ফ্ৰেণ্ড আছে, সেইবোৰৰ লগত থাকিলেই হ'ল। মোৰ লগতনো তুমি ফ্ৰেণ্ডশ্বিপ পাতি কি কৰিবা? মোৰ লগত ফ্ৰেণ্ডশ্বিপ পাতিলে তোমাৰ লোকচানহে হ'ব। মই তোমাক টাইম দিব নোৱাৰিম। মোৰ লাইব্ৰেৰীটো বহুত কাম থাকে, মোৰ পঢ়া প্ৰতি বেছি ইণ্টাৰেষ্ট আছে, সেইবাবে। আৰু এতিয়া মই যাওঁ দিয়া, লাইব্ৰেৰীলৈ যাওঁ মানে। বাৰু বাচোন, একেলগতে চব কথা সামৰি শেষেই কৰি পেলালা। যাবা নহয়, লাইব্ৰেৰীতে বহিয়ে থাকা দেখোন, তোমাক দেখিয়ে থাকোঁ। যাবা ৰ'বাচোন, কথা কেইটামান কওঁ মানে। পল্লৱ, মই তোমাক খাটাংকৈ কওঁ, বেয়া চেয়া হ'লে নাপাবা, মই তোমাক ভাল পাওঁ। তুমি মোক ভাল পোৱা নে? সঁচাকৈ ক'বা কিন্তু। প্ৰথম দেখাৰ পৰাই মই তোমাৰ প্ৰেমত পৰি গৈছিলোঁ। তুমি ইমান ঠাণ্ডা মুণ্ডাকৈ থাকা, এনি টাইম পঢ়াতে লাগি থাকা, কোনো ছোৱালীৰ লগত ধান্দা নাই। মই তোমাক বহুত লাইক কৰোঁ। প্লিজ ৰিপ্লাইটো দিয়া সোনকালে। আৰু মোকতো তুমি চিনি পোৱাই, মোকতো চবেই চিনি পায়, তুমিতো মোৰ কথা সকলো জানাই। কিবা এটা কোৱা আকৌ। কৰিশ্মা, মই এইবোৰ কথা অকণো ভবা নাই। মই এইবোৰত কৰিবলৈ বিচৰা নাই অ'। প্লিজ বেয়া নাপাবা। তুমি কিয় তেনেকৈ কৈছা? তোমাৰ কি প্ৰব্লেম আছে মোক কোৱা। মোৰ পাপা বহুত ডাঙৰ বিজনেছমেন, মই তোমাৰ সকলো প্ৰব্লেমে ছল্ভ কৰি দিব পাৰিম। প্লিজ কি প্ৰব্লেম আছে মোক কোৱা, তথাপি মোক একচেপ্ট কৰা, প্লিজ মানা নকৰিবা। নহয় কৰিশ্মা, মোৰ প্ৰব্লেম মানে কি, মই পঢ়ি শুনি এটা ভাল চাকৰি ল'ব লাগিব। মোৰ ঘৰখনৰ অলপ প্ৰব্লেম আছে, মই ঘৰখন চাব লাগিব। মই এইবোৰত সেইবাবে পঢ়িব বিচৰা নাই অ'। তোমাক মই বেয়াও নাপাওঁ, কিন্তু এইবোৰ সম্ভৱ নহয় মোৰ কাৰণে। কিন্তু পল্লৱ, তুমি এবাৰ মোৰ ঘৰত ব'লা, মই মা পাপাৰ লগত তোমাক চিনাকি কৰাই দিম। তোমাৰ সকলো প্ৰব্লেমে দূৰ হ'ব, মোক বিশ্বাস কৰা, প্লিজ মানি লোৱা।
প্লিজ পল্লৱ প্লিজ চাবা কিন্তু তুমি যদি মোক একচেপ্ট নকৰা মই কিন্তু কিবা কৰি দিম প্লিজ আমাৰ ঘৰত ব'লা এবাৰ প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা কৰিশ্মা মই সকলো বুজিছোঁ পল্লৱ তুমিহে মোক বুজিবলৈ চেষ্টা কৰা নাই প্লিজ মোক এবাৰ বুজিবলৈ ট্ৰাই কৰা প্লিজ মই তোমাক বহুত ভাল পাওঁ প্লিজ আমাৰ ঘৰত ব'লা এবাৰ মই তোমাক মোৰ মা পাপাৰ লগত চিনাকি কৰাই দিব বিচাৰোঁ ব'লা না প্লিজ ঠিক আছে হ'ব দিয়া ইমানকৈ কৈ থাকিব নালাগে হ'ব দিয়া যাম দিয়া সঁচাকৈ কৈছানে তুমি পল্লৱ থেংক ইউ ব'লা আজিয়ে লৈ যাম ব'লা তুমি আজি ইভিনিং ৰেডি হৈ থাকিবা মই তোমাক লৈ যামহি ঠিক আছে হ'ব দিয়া মই তেন্তে লাইব্ৰেৰীত যাওঁ হা ঠিক আছে যোৱা বাৰু লাভ ইউ হ'ব দিয়া যোৱা তুমিও ঘৰত যোৱা ই লাজ কৰিছে চা ঠিক আছে ইভিনিং কিন্তু ৰেডি থাকিবা দেই মই সময়মতে আহি পাই যাম ঠিক আছে মা পাপা মই যে কৈছিলোঁ তোমালোকক এওঁৱে পল্লৱ আৰু পল্লৱ এ মোৰ মা পাপা জানা পল্লৱ তুমি অহাৰ পৰা তাই খালি তোমাৰ কথাকেই কৈ থাকে মোৰ কলেজত এনেকুৱা হেণ্ডচাম ল'ৰা এটা আহিছে এনেকুৱা ভাল ল'ৰা এজন আহিছে মানে এনি টাইম তাই মুখত তোমাৰ কথাকে মই মানে শুনি ব'ৰ হৈ গৈছোঁ মা সেইটো মোকেই চিঞৰি থাকিব খালি কৈয়ে থাকিব তোমাৰ কথা সেইবাবে ক'লোঁ বোলো এদিন ঘৰলৈকে লৈ আহিবাচোন ইমান ভাল যদি আমিও লগ পাব বিচাৰোঁ সঁচাকৈ লগ পাই তোমাৰ সৈতে ভালেই লাগিছে বাৰু বাকী তোমাৰ কোৱা তোমাৰ খা খবৰ কোৱাচোন বাকী ভালে আছাতো পঢ়া শুনা কেনেকুৱা চলিছে খুৰী পঢ়া শুনা বাৰু মোৰ ভালে চলিছে আৰু আপোনালোককো লগ পাই মোৰ ভালে লাগিছে বাৰু অকল ভাল লাগিলেই নহ'ব পল্লৱ গোটেই বিজনেছৰ দায়িত্ব ল'ব লাগিব কাৰণ মোৰ এই গোটেই বিশাল সম্পত্তিৰ একমাত্ৰ মালিকেই হৈছে মোৰ একমাত্ৰ সন্তান মোৰ ছোৱালীজনী সেইবাবে মোৰ ছোৱালীজনীক বিয়া পাতিব বিচাৰিছা যেতিয়া সকলো দায়িত্বও ল'ব লাগিব সকলোবোৰ চাগে গম পায়ে আহিছা নহয় জানো মানে খুৰা মই এতিয়া এইবোৰ ভাবা নাই মই বিয়াৰ কথা ভাবা নাই মোৰ ঘৰত বা আৰু মা আছে মই বাহঁতক নুসুধাকৈ আজিলৈকে একো কামেই কৰি পোৱা নাই মই বাহঁতৰ সৈতে আলোচনা কৰিব লাগিব বাহঁতে যদি কয় মান্তি হয় তেতিয়াহ'লে মোৰ একো আপত্তি নাই কিন্তু মাহঁতৰ বাহঁতৰ অমতত মই একো কৰিয়ে পোৱা নাই খুৰা হ'ব থোৱা ক'বা আৰু বোলে কাকো নোকোৱাকৈ মনে মনে মন্দিৰতে বিয়া পাতিলোঁ এনেকৈ কৈ দিবা তেতিয়া আৰু বেয়া নাপায় নহয় তুমি আৰু ভাল পাই আছা সেইটো এতিয়া ক'ব লাগিব সেইটো আজিকালি ল'ৰা ছোৱালীয়ে নকয়ে দেখোন আজিকালি আৰু নিজৰ মতেই চব পচন্দ কৰে নিজৰ মতেই বিয়া পাতে সেইটো আৰু ক'ব লাগেনে ঘৰত নক'লে হ'ব পিছত কৈ দিবা আৰু বোলে মই মনে মনে পাতিলোঁ কাকো কোৱা নাছিলোঁ ক্ষমা বিচাৰিবা আৰু ক্ষমা কৰি দিব আৰু সেইটো কথা হ'লনে ঘৰৰ মানুহক ক'ব লাগিব বুলি একো কথা নাই দিয়া মা সেইটো কথাকে তেওঁ বুজি নাপায় তাকেই তুমি মোৰ ছোৱালীজনীক বিয়া পাতিলে তোমাৰ একো লোকচান নহয় তোমাৰ লাভহে হ'ব যিমানবোৰ ল'ৰা তাইৰ পিছত পৰি থাকে মোৰ জোৱাই হ'বলৈ বিচাৰি থাকে কোনো মানে গণিব নোৱাৰোঁ ইমানেই তোমাক কি ক'ম কিন্তু মোৰ ছোৱালীয়ে তোমাক পচন্দ কৰিছে সেইবাবে ময়ো তাইৰ কেতিয়াও কোনো কথাত মই পেলাই পোৱা নাই তাই যিটো বিচাৰে সেইটোকে দিছোঁ আৰু তাই যি কয় তাকে শুনো সেইবাবে তোমাক পচন্দ কৰিছে যেতিয়া আমিও পচন্দ কৰিছোঁ কোনো কথা নাই কিন্তু তোমাৰ বাহঁতে মান্তি নহ'লে তুমি মান্তি নহ'বা সেইটো কোনো প্ৰশ্নই নাহে কাৰণ আমাৰ নিচিনা ঘৰ এখন পাবলৈ বহু ল'ৰা পাগল হৈ থাকে বুজিছা তোমাৰ লাইফ বনি যাব কিন্তু খুৰা মই বাক নোকোৱাকৈ একো কাম কৰিয়ে পোৱা নাই আজিলৈকে তোমাকনো ক'বলৈ কোনে মানা কৰিছে পিছত কৈ দিবা আৰু সেইটো একো ডাঙৰ কথা নহয় আৰু শুনা আজিৰ পৰা তুমি হোষ্টেলত থাকিব নালাগে হোষ্টেলৰ খোৱা বোৱা ইমান বেয়া তুমি আমাৰ ঘৰতে থাকিব পাৰিবা আমাৰ ঘৰৰ পৰাই কলেজ অহা যোৱা কৰিবা মাজনীৰ লগত একেলগে গাড়ীতে যাব পাৰিবা তাইক থ'বলৈ সদায় আমাৰ ড্ৰাইভাৰ অহা যোৱা কৰিয়ে থাকে তুমিও তাইৰ লগতে যাব পাৰিবা পৰীক্ষাটো পালে সিয়ে নহয় জানো পৰীক্ষাটো দি তোমালোকৰ বিয়াখন সোনকালে পাতি দিম প্লিজ পল্লৱ না নকৰিবা আমাৰ ঘৰতে থাকা না ভাল লাগিব তুমিও কষ্ট নাপাবা হোষ্টেলত ইমান কষ্ট পোৱা জানো নহয় মানে পানী দালি দিয়ে আমাৰ ঘৰতে খোৱা বোৱা কৰি আমাৰ ঘৰতে থাকিবা এখন ঘৰ থাকোঁতে আৰু তুমি হোষ্টেলত কিয় থাকিব লাগে প্লিজ পল্লৱ মানা নকৰিবা না মায়ে ঠিকেই কৈছে ঠিক আছে হ'ব দিয়ক খুৰী মই আহিম বাৰু নহয় আজিয়ে গুচি আহিবা অলপ পিছত মই ড্ৰাইভাৰ পঠাই দিম মাজনীও যাব তুমি গোটেই বস্তুবিলাক ৰেডি কৰিবা লৈ আহিবগৈ তোমাক বুজিছা পল্লৱ গুচি আহিবা ইয়াতে থাকিবা তোমাৰো সুবিধা হ'ব পঢ়া শুনা লৈ খোৱা বোৱা লৈ ইয়াতে থাকিবা গুচি আহিবা আৰু বিজনেছৰো অলপ চলপ শিকিব পাৰিবা মই শিকাই দিম বাৰু তোমাক আহি যাবা ঠিক আছে খুৰা নহয় খুৰী নহয় মা পাপা বুলি মাতিবা মাজনীয়ে যেনেকৈ মাতে তেনেকৈ মাতিবা তোমালোকৰ বিয়া হ'বলৈ গৈ আছে ন তে মোক খুৰী হ'ম নেকি আমি তুমিও যে আৰু লাজ কৰি নাথাকিবা এতিয়াৰ পৰা আৰু ফ্ৰী হোৱা এখন তোমাৰ নিজৰ ঘৰ বুলিয়ে ভাবিবা ঠিক আছে হ'ব মা মই যাওঁ তেন্তে হ'লে সোনকালে কিন্তু বস্তুবোৰ ৰেডি কৰাগৈ মই কিন্তু সোনকালে ড্ৰাইভাৰ লৈ গৈ আছোঁ
পল্লৱ মাজনীক মই সোনকালে পঠাই দিম তুমি বস্তুবোৰ ৰেডি কৰাগৈ যোৱা এতিয়া ঠিক আছে হ'ব মই যাওঁ যোৱা মা পাপা কেনেকুৱা পালা নাই বঢ়িয়া মাজনী বঢ়িয়া এনেকুৱা এটা ল'ৰাই মই বিচাৰি আছিলোঁ পঢ়া শুনায়ো ভাল মোৰ বিজনেছ আৰু দুগুণে আগুৱাব তাক মই গোটেই কাম শিকাই লৈ চব কামতে তাক লগাই দিম তেতিয়া সি বেচেৰা একো বুজিয়ে পোৱা নাই তাক আমি কিয় পচন্দ কৰিছোঁ তাৰ নিচিনা এটা ভিকহু ঘৰৰ ল'ৰাক সকলো কামতে খটাব পাৰিম তাক সকলো কামত খটাই মোৰ বিজনেছ আৰু ওপৰলৈ উঠি যাব ভাল কৰিছা মাজনী সেইবাবে কওঁ বাপেক চাই জীয়েক মোৰ নিচিনাই হলা তুমি দেই বিজনেছমেন পুৰা পাপা একেবাৰে ঠাণ্ডা মুণ্ডা ল'ৰা মানে যি কওঁ তাকে শুনে এনেকুৱা ভাল পাবা তোমালোকেও ভাল পাবা আৰু মোৰো চব কথা শুনিব ময়ো ভাল পাম আৰু এটা মেইন থিং হ'ল তেওঁ আমাৰ ঘৰতে থাকিব বেলেগত মই যাব নালাগে আকৌ বিয়া হৈ সেইটো কিমান এটা ডাঙৰ কথা হয়নে নহয় পাপা তাকে ময়োতো তেনেকুৱা এটা ল'ৰাই বিচাৰি আছিলোঁ মাজনী তোমাক যাতে আকৌ বেলেগলৈ মই পঠাই দিব নালাগে আৰু সোনকালে বিয়াখন তোমালোকৰ কমপ্লিট কৰিব লাগিব কাৰণ কোনো ঠিক নাই তাই বায়েকহঁত মাকহঁত যদি কেনেবাকৈ আহি পায় বায়েকহঁতে আকৌ তাক পতাই ল'ব বুজিছা সেইবাবে তুমি যোৱা সোনকালে তাক ঘৰলৈ লৈ আহাগৈ আৰু পৰীক্ষাটো শেষ হোৱাৰ লগে লগে তোমালোকক মন্দিৰতে হ'লেও বিয়াখন পাতি দিম মোৰো কিন্তু ল'ৰাটো বেয়া লগা নাই দেই মাজনীৰ লগত কিন্তু মিলিব মা সেইবাবে সোনকালে বিয়াৰ যোগাৰ কৰাগৈ আৰু হ'ব দিয়া সোনকালে তোমালোকৰ বিয়াখন পাতি দিম হ'ব দিয়া আৰু মই এতিয়া ওলাওঁগৈ অলপ পিছতে ড্ৰাইভাৰক লৈ যামেই নহ'বা তেওঁ আকৌ মন সলনি হৈ গ'লে দিগদাৰ হ'ব ময়ে তেওঁক ইয়ালৈকে লৈয়ে আহোঁগৈ যোৱা মাজনী সোনকালে যোৱা মা মই যাওঁ দিয়া ভাইটিক মোবাইলটো দি থৈ আহোঁগৈ কিনি পেলাই ইমান দিমকৈ দিবই পৰা নাই তাৰো একো খবৰ খাতি এটা পোৱা নাই পইচাকেইটা এতিয়াহে গোটাই হৈছে মই গৈ দি থৈ আহোঁগৈ ন মা বেছি দামীটো দিব নোৱাৰিম চাগে কম দামী এটাকে কিনি পেলাই তাক দি থৈ আহিমগৈ মই যাওঁ দিয়া আৰু ওচৰৰ খুৰীক কৈছোঁ তোমাক ভাত দিবহি তুমি চিন্তা নকৰিবা আজিৰ দিনটো যেন তেনে কটোৱা মই সন্ধিয়ালৈ পাই যামহি মা খুৰীয়ে দিবহি দিয়া ভাত হ'ব যা মাজনী হ'ব যা তাৰ খবৰ এটা পালেও মই সুখী হ'ম ইমান দিন সি খবৰ খাতি এটা দিয়া নাই যি গ'লেই এবাৰ ঘৰখনলৈও অহা নাই আৰু তই পাৰিবি জানো অকলে যাবলৈ তই চিনি পাবি জানো মাজনী পাম মা তুমি চিন্তা নকৰিবা মই চিনি পাম দিয়া মই হেড ছাৰৰ পৰা এড্ৰেছটো লৈ লৈছোঁ নহয় মই ওলামগৈ দিয়া যেন তেনে হ'লেও তুমি চিন্তা কৰি নাথাকিবা মই সোনকালে উভতি আহিম তাক লগ কৰিম আৰু মোবাইলটো দিম গুচি আহিম তুমি ভাতকেইটা খাবা খুৰীয়ে দিবহি হ'ব দে যা মাজনী মোৰ কথা চিন্তা কৰি থাকিব নালাগে দে যা তই খালি ভালকৈ যাবি হ'ব দিয়া মা মই যাওঁ তেন্তে হ'লে গাড়ী এখনেই যায় চহৰলৈ সেইখন আকৌ গুচি গ'লে আৰু গাড়ী নাপাম মই যাওঁ দিয়া হ'ব দে যা আৰু তাক কবিচোন পাৰিলে এবাৰ ঘৰলৈ আহিবলৈ হ'ব দিয়া মা মই কৈ থৈ আহিম বাৰু সি চাগে পঢ়া বেছি বুজা পাইছে সেইবাবেহে আহিব পৰা নাই দিয়া মই ক'লে আহিব চাগে মই কৈ থৈ আহিম দিয়া হ'ব দে যা তেন্তে হ'লে সোনকালে মা যাওঁ মই কাক বিচাৰিছে মানে মই পল্লৱক বিচাৰিছিলোঁ পল্লৱ কুমাৰ নাথ মোৰ ভাইটি হয় তেওঁ ইয়াতে পঢ়ি আছে তেওঁক চিনি পায় নেকি বাৰু পল্লৱ কিয় চিনি নাপাম বা পল্লৱক আৰু গোটেই কলেজে চিনি পায় আপুনি পল্লৱৰ বায়েক হয় ন কিন্তু সিটো এতিয়া ইয়াত নাথাকে মানে ক'ত থাকে সি আপুনি মানে একো গমেই নাপায় সি যাক বিয়া পাতিছিলে তাইৰ ঘৰতে থাকে সি এতিয়া হোষ্টেলত নাথাকে নহয় তাই নিজৰ ঘৰলৈ লৈ গ'ল ইমান ডাঙৰ বিজনেছমেনৰ ছোৱালী আৰু তাই আৰু ইয়াক থাকিব দিবনে নিজৰ হাজবেণ্ডক লগতে ৰাখে তাতে থাকে বহুত ডাঙৰ বিজনেছমেন দেই তাৰ কিন্তু কপালখন বহুত ভাল ইমান ধনী মানুহৰ ঘৰৰ ছোৱালীজনী তাৰ কাৰণে পতিলে আমাৰহে নহয় আৰু তেনেকুৱা বাৰু আপুনি কি একো গম নাপায় নেকি কি বিয়া ভাইটিয়ে বিয়া পাতিলে কি কৈছে আপুনি এইবোৰ আপুনি সঁচাকৈ কৈছেনে মই আকৌ কিয় মিছাকৈ ক'ম সঁচাকৈ কৈছোঁ আকৌ আপোনাক এড্ৰেছটো দিওঁ আপুনি নিজে গৈ লগ কৰি আহক আপুনি তেতিয়া নিজে গম পাব নহয় মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ মই তাক পঢ়িবলৈহে পঠাইছিলোঁ আৰু সি আহি বিয়া পাতি ল'লে আৰু আমাক এবাৰো নজনালে বেয়া নাপাব মই আপোনাক মিছাই কৈছে বুলি কোৱা নাই দিয়কচোন এড্ৰেছটো মই এবাৰ গৈ আহোঁ ঠিক আছে সি চাগে ঘৰতে আছে যাওক লগ পাব চাগে আজিকালি সি আকৌ আমাক লগে নিদিয়া হ'ল নহয় ডাঙৰ মানুহ হ'লতো বাৰু আপুনি যাওক গৈ আহক এবাৰ কাক বিচাৰিছে মানে এখন ৰোহিত বেজবৰুৱা ঘৰ হয়নে বাৰু হয় মোৰ পাপাৰ নাম তেওঁক লাগে নেকি কি হ'ল নকলে যে কাক লাগে মানে
পল্লৱ আছে নেকি এইখন ঘৰত? মই পল্লৱৰ বায়েক হওঁ, অলপ পল্লৱক মাতি দিবা নেকি? অঁ হয় নেকি? আছে আছে তেওঁ, মই মাতি দিছোঁ ৰ'ব। পল্লৱ পল্লৱ ক'ত আছা? তোমাৰ বা আহিছে, ওলাই আহাচোন অলপ। মানে আমাৰ এটা পাৰ্টি আছে, আমি পাৰ্টি এটাত যাম বুলি ওলাইছোঁ, তেওঁ ওলাই আছে চাগে, আহিব ৰ'ব। বা তই? অঁ ভাইটি মই। কিয় মোক দেখি আচৰিত হৈছ? তই তই আমাক এনেকৈ পাহৰি গ'লি ভাইটি? তই বিয়া পাতিলি, সেইটো আমাক জনাব লাগে বুলিও তই নাভাবিলি। মাৰে যেনেকৈ কেনেকৈ আছে তোৰ এবাৰো মনত নপৰা হ'ল? তই ইমান সলনি হৈ গ'লি বাহিৰত পঢ়িবলৈ আহি ভাইটি। মানে বা কামবোৰ ইমান সোনকালে হৈ গ'ল, মই একো ততেই নাপালোঁ বা। যাম বুলি ভাবিয়ে আছিলোঁ ঘৰলৈ। তই বেয়া নাপাবি বা, মোক ক্ষমা কৰি দে। বহুত অকস্মাতে বিয়াখন হৈ গ'ল আমাৰ। হ'ব দে, এতিয়া ক্ষমা খুজিনো কি হ'ব? কৰাবোৰতো কৰিলিয়ে, হোৱাবোৰ হৈয়ে গ'ল। তোক পঢ়িবলৈহে পঠাইছিলোঁ ইয়ালৈ, আৰু তই হ'ব দে বাদ দে। তোলৈ মোবাইল এটা আনিছিলোঁ, এতিয়া জানো ৰাখিবি মোবাইলটো? তোৰ খবৰ এটাও নোপোৱা হ'ল মায়ে, সেইবাবে চিন্তাতে আৰু বেছি বেমাৰত পৰি গৈছে। সেইবাবে ভাবিলোঁ তোক মোবাইল এটা দি থৈ যাওঁ। মোবাইলটো নোহোৱাৰ বাবে তই চাগে খবৰ খাতি দিব পৰা নাই, সেইটো ভাবিয়েহে তোৰ ওচৰলৈ আহিছিলোঁ। কিন্তু ইয়াত এইবোৰ দেখি মায়ে চাগে শুনিলে কি হ'ব মই ভাবিয়ে পোৱা নাই। হ'ব দে মই যাওঁ, মোবাইলটো ৰাখ যদি ৰাখ। হে আপুনিনো কিমান দামী মোবাইল দিব হে? নালাগে, মই দিলোঁ নহয় তেওঁক, মই বহুত দামী মোবাইল এটা দিছোঁ। আপোনাৰ মোবাইলটো আপুনি লৈ যাওক, গৈ যাওক। নালাগে, আজিকালি তেওঁ ইমান কম দামী বস্তু নলয় নহয়। ইমান লাখটকীয়া মোবাইলটো এৰি পেলাই আপোনাৰ এই সৰু মোবাইলটো ল'বনে? নালাগে, আপুনি লৈ যাওক, গৈ যাওক। হ'ব দে ভাইটি, মই যাওঁ তেন্তে হ'লে। ভালে থাকিবি, পাৰিলে এবাৰ ঘৰলৈ যাবি। মাজনী এনি টাইম কান্দি কুটিয়ে থাকে, তোলৈ মনত পৰি থাকে যে। পাৰিলে যাবি সময় উলিয়াই। বা তই মোক বেয়া নাপাবি বা, মই অকস্মাতে সেইবোৰ হৈ গ'ল। মাক কবি মই যাম সোনকালে। আপুনি যায় যদি যাওক, কিনো আপোনালোকৰ ইম'চনেল ড্ৰামা হৈ আছে? একো তেওঁ বিপদত পৰা নাই নহয়, মই তেওঁক উদ্ধাৰহে কৰিছোঁ। আপোনালোকৰ নিচিনা ভিক্ষু ঘৰ এখনৰ পৰা আহি আমাৰ ঘৰখনৰ লগত কিমানে সম্বন্ধ বিচাৰি থাকে। আৰু আপোনাৰ ভাইক বহুত ভাগ্যৱান, মোৰ নিচিনা যে ছোৱালী এজনী পাইছে, বুজিছে? দেখিছেই নহয় আমাৰ বাহিৰটো, সা সম্পত্তিবোৰ আমাৰ দেখিছেই নহয়। এই গোটেই সা সম্পত্তিবোৰৰ মই অকলে মালিক, বুজিছে? এইখন ঘৰৰ মই একমাত্ৰ সন্তান। আৰু তেন্তে হ'লে ভাবকচোন, আপোনাৰ ভাইটিক মই উদ্ধাৰ কৰিলোঁ নে বিপদত পেলালোঁ? বৰ একে ইম'চনেল ড্ৰামা কৰিব আহিছে। আৰু হেৰা, পাৰ্টিত নোযোৱা নেকি? দেৰি হোৱা নাই নেকি? ব'লা সোনকালে যাওঁ, ৰৈ আছে চাগে মাহঁত। পাপাক কিন্তু খং উঠিলে কথাটো বেয়া হ'ব। ব'লা সোনকালে যাওঁ। শুনিছানে নাই? কি ভেবা লাগি চাই আছা? ব'লা, পাপা চাগে ৰৈ আছে। তুমি জানা নাজানা পাপাৰ খংটো কেনেকুৱা? পাৰ্টিত কিমান সোনকালে মাতিছিল, আমাৰ কিমান লেট হৈ গ'ল। ব'লা ব'লা। বা তই যা গৈ যা, মোবাইলটো লৈ যা গৈ যা। মই পাৰিলে যাম দে, মোৰ মানে পাৰ্টি এটা আছে, পাপাহঁত ৰৈ আছে, মই যাব লাগে। পিছত মই যাম দে এবাৰ। হ'ব দে ভাইটি, মই যাওঁ দে। অঁ যা। মাইনা তই আহি পালিহি। তই যোৱাৰে পিছৰ পৰা মাৰ গাটো ইমান বেয়া, মই যেন তেনে ৰখাইছোঁ, ঔষধ এটাও খুৱাই দিলোঁ। চাচোন এবাৰ, তই আহিলি ভালেই হ'ল। পল্লৱক লগ পালিনে? কি খুৰী, মাৰ গাটো বেছি বেয়া হৈছে? তাক লগ পালোঁ খুৰী। তাৰ কথানো কি ক'ম, সি বিয়া পাতিলে খুৰী। সি আমাক নুসুধাকৈ বিয়া পাতিলে, আৰু এতিয়া বহুত ধনী মানুহৰ ঘৰৰ জোঁৱাই সি আহোঁ বুলি আহিব নোৱাৰে খুৰী। সি মই নিয়া মোবাইলটোও নল'লে, সি এতিয়া লাখটকীয়া মোবাইল লৈ থাকে খুৰী। হ'ব খুৰী, মই মাক লৈ হস্পিটেল যাওঁ। মাক মই ডক্টৰৰ ওচৰত দেখাম বুলি ভাবিয়ে আছিলোঁ। মই ডক্টৰৰ ওচৰত যাওঁ। মাটিখিনি গাঁওবুঢ়া দেউতাৰ তাত বন্ধকত আছিল নহয়, সেইখিনিকে বেচি দিওঁ। বেচি পেলাই টকা কেইটামান লৈ আহি মাক হস্পিটেললৈকে লৈ যাওঁ খুৰী। কি সি এনেকুৱা কাম কৰিলে? মই গম পাইছিলোঁ। ইমান দিন হ'ল সি ঘৰখনলৈ নাহাকে, কেতিয়াও নাথাকে। সি কিবা নহয় কিবা এটা নিশ্চয় হৈছে তাৰ, সেইবাবে সি অহা নাই। সি তাত গৈ এনেকুৱা কাম কৰিলে। চহৰত তই ইমান কষ্ট কৰি তাক পঢ়াবলৈ পঠালি, সি পঢ়িবলৈ গৈ এইখন কৰিলে। এনেকুৱা ল'ৰা থকাতকৈ নাথাকাই ভাল। মাইনা তই এতিয়া ডক্টৰৰ ওচৰলৈ মাৰক অকলে নিব পাৰিবি জানো? মইতো যাব নোৱাৰিম নহয়। মই খুৰাক ভাতেই বনাই দিয়া নাই, মাৰৰ লগতে লাগিয়ে আছোঁ ৰাতিপুৱাৰ পৰা। ইমান গা বেয়া এৰি থৈ যাবও নোৱাৰোঁ, আৰু এতিয়া মই হস্পিটেললৈ কেনেকৈ যাওঁ কচোন? হ'ব খুৰী, আপুনি যাব নালাগে। মোক এটা সহায় কৰি দিয়ক খালি। মই গাঁওবুঢ়া দেউতাৰ ওচৰৰ পৰা আহোঁগৈ পটককৈ। আপুনি সেইকণ সময় খালি মাৰ লগত থাকি দিয়ক। মই পইচাকেইটা লৈ আহি আছোঁ সোনকালে। মাজনীও মই সকলো শুনিছোঁ। বোপাই কিয় এনেকুৱা কৰিলে?
সি বাহিৰত পঢ়িবলৈ গৈ এনেকুৱা হৈ গ'ল আৰু তই কিমান কষ্ট কৰিবি নালাগে মই নাযাওঁ ডক্টৰৰ ওচৰত মই এনেকেই ভাল পাম দে মোক নিব নালাগে ডক্টৰৰ ওচৰত মা তেনেকৈ নক'বা তুমি ডক্টৰৰ ওচৰত যাব লাগিব মই লৈ যাম তোমাক কাকো নালাগে মই অকলে লৈ যাম তোমাক তুমি চিন্তা নকৰিবা মই গাম্বুহাৰী দাৰ ওচৰৰ পৰা আহোঁগৈ পটককৈ মই তোমাক অকলে ডক্টৰৰ ওচৰত লৈ যাম ৰ'বা খুৰী খুৰী আৰু অলপ সময় ৰৈ দিয়ক মই সোনকালে আহি আছোঁ হ'ব দে মাইনা যা সোনকালে আহগৈ মই ৰৈছোঁ যা প্লিজ ছাৰ মোৰ মাক ভাল কৰি দিয়ক প্লিজ ছাৰ মোৰ মাক বচাওক ৰ'বচোন ৰ'ব আপুনি এনেকৈ কান্দি কুটি নাথাকিবচোন আহাৰ পৰা ধৰি কান্দিয়ে আছে আমিতো আমাৰ ট্ৰিটমেণ্টটো চলাই আছোঁ ন আমিতো ৰখাই থোৱা নাই ট্ৰিটমেণ্ট চলি আছে আপুনি চিন্তা নকৰিব কিন্তু তেওঁৰ ব্লাড অলপ দৰকাৰ হ'ব ব্লাডৰ কাৰণেতো টকা লাগিব অলপ আপোনাৰ লগত আৰু কোনো নাই নেকি আপুনি অকলে আহিছে যে আৰু ঘৰৰ মানুহ কোনো নাই নেকি আপোনাৰ নাই ছাৰ মাৰ বাদে মোৰ আৰু কোনো নাই এখন পৃথিৱীত মই কাক মাতিম মই মাতিবলৈ কোনো নাই ছাৰ মোৰ মায়ে আছে সেইবাবে মোৰ মাক একো হ'বলৈ নিদিব ছাৰ মোৰ মাক বচাওক ছাৰ কিমান টকা লাগিবনো মানে 1,00,000-1.5 লাখ মান টকা লাগিব আপুনি কেনেবা কৰি যোগাৰ কৰক নহবা আমি ব্লাডৰ ব্যৱস্থা কৰিব নোৱাৰিম নহয় বাকীখিনি বাৰু কৰিম আৰু আপোনাৰ কোনো নাই বুলি ক'লে যে আপুনি অকলে নেকি মানে তেওঁৰ সন্তান আৰু কোনো নাই নেকি আৰু কোনো পৰিয়ালতো কোনো নাই ছাৰ কি ক'ম আপোনাক মোৰ ভাইটি এটা নথকা নহয় ভাইটি এটা আছিলে আৰু তাক মই বহুত কষ্টৰে মাতি বন্ধক দি তাক চহৰত পঢ়াবলৈ পঠাইছিলোঁ সি পঢ়িবলৈ গৈ চহৰতে বিয়া পাতিলে আৰু ঘৰখনলৈ নহা হ'ল তাৰ টেনশ্যনতে মা এনেকুৱা হ'ল মা বেছি অসুস্থ হৈ পৰিল তাৰ কাৰণেই মাতি বন্ধক দি তাক মই পঢ়িবলৈ পঠাইছিলোঁ কিন্তু সি তাৰ মূল্য নিদিলে ছাৰ সি বিয়া পাতিলে সেইটো আমাক নজনালে আৰু এতিয়া তাক মই মাৰ অসুখৰ কাৰণে কেনেকৈ মাতোঁ মই মাতিব নোৱাৰোঁ ছাৰ আপুনি কিবা এটা ব্যৱস্থা কৰক মই পইচাকেইটা আপোনাক মই দিম সি যেনে তেনে হ'লেও এতিয়া মাক বচাওক মোৰ ভাইটিক মই মাতিব নোৱাৰোঁ ছাৰ আৰু পৰিয়ালতো তেনেকুৱা কোনো নাই ভাইটি এতিয়া ডাঙৰ বিজনেছমেণ্টৰ জোৱাই হয় সি এতিয়া মোৰ এই দুখীয়া ঘৰখনলৈ দুখীয়া মাৰ ওচৰলৈ নাহে তাৰ নাম পল্লৱ তাক মায়ে বহুত মৰম কৰিছিলে মই নিজে নপঢ়ি তাক পঢ়াইছিলোঁ ছাৰ কিন্তু সি পঢ়ি শুনি লৈ এয়া কৰিলে আৰু এতিয়া মই মাটি বন্ধক দি যিখিনি বন্ধক আছিলে সেইখিনি মাটি বেছি মাক চহৰলৈ লৈ আহিছোঁ ছাৰ যিখিনি টকা মাটি বেছি পাইছিলোঁ সেইখিনিতো আপোনাক বাদে মোৰ কোনো নাই কি আপুনি পল্লৱৰ বায়েক হয় পল্লৱ মানে এই যে বহুত ডাঙৰ বিজনেছমেন বেজবৰুৱা তেওঁৰ জোৱাই সেইজন পল্লৱ অঁ ছাৰ সেইজনেই পল্লৱ আপুনি তাক চিনি পায় নেকি বাৰু কিয় চিনি নাপাওঁ সি আমাৰ হোষ্টেলতে আছিলে প্ৰথমতে সি মোৰ বাৰু জুনিয়ৰ আছিলে মই তাৰ ছিনিয়ৰ আছিলোঁ কিন্তু আমি ভাল বন্ধু হিচাপে আছিলোঁ সি প্ৰথমতে তেনেকুৱা নাছিলে ল'ৰাটো বহুত ভাল আছিলে পঢ়া শুনাত এনি টাইম পঢ়া শুনাতেই মনোযোগ দি থাকে পঢ়িয়ে থাকে একো বেয়া ধান্দা একো নাছিলে তাৰ কিন্তু এই ছোৱালীজনী তাইৰ নাম হ'ল কৰিশ্মা মই ভালকৈ চিনি পাওঁ তাই তাক বেয়া কৰি পেলালে পতাই তাক মানে ভুলাই বিয়াখন ঠিক কৰিলে আৰু সিও ভুল গ'ল সেইটো বাৰু তাৰ ভুল আছিলে কিন্তু সি ল'ৰাটো বেয়া নাছিলে ভাল আছিলে ঠিক আছে মই তাক মাতা ব্যৱস্থা কৰিম আপুনি চিন্তা নকৰিব আৰু টকাৰ কাৰণেও চিন্তা নকৰিব মই সকলো যোগাৰ কৰি দিম তাক মই মাতিলে সি নিশ্চয় আহিব আৰু আপুনি টকাৰ কাৰণে চিন্তা নকৰিব হ'ব দিয়ক মই আপোনাৰ মাৰ চিকিৎসা ভালদৰে কৰিম আপুনি চিন্তা নকৰিব আৰু হয় নেকি ছাৰ আৰু সি মাতিলে জানো আহিব নাহিব চাগে সি এতিয়া ডাঙৰ মানুহ হ'ল ছাৰ সি মাকক পাহৰি গ'ল আহিব নিশ্চয় আহিব সি মোৰ কথা শুনে সি মানুহ বেয়া ল'ৰা নহয় মই মাতিলে সি নিশ্চয় আহিব আৰু আপোনাৰ মাৰ মুখত সেইবাবে মই বোপা শুনি আছোঁ মানে আপোনাৰ ভাইটিকে মাতি আছিলে মানে পল্লৱকে মাতি আছিলে মই ভাবিছিলোঁ আপোনাক কথাটো সোধোঁ কাৰ কথা কৈ আছে এনি টাইম টোপনিটো আপোনাৰ মায়ে সেইটোৱেই কৈ থাকে খালি ঠিক আছে মই আপোনাৰ ভাইকক মই মাতিম তাক মই মাতিলে সি লগতে আহিব
সি মোৰ লগত ভাল আৰু আপোনাৰ মা পল্লৱ আহিলে অলপ সুস্থ হৈ উঠিব তাক দেখা পোৱাৰ লগে লগে অলপ সুস্থ হ'ব কাৰণ এনি টাইম তাৰ কথাকেই ভাবি আছে ঠিক আছে আপুনি একো চিন্তা নকৰিব আৰু মই সকলোবোৰ দায়িত্ব লৈ লৈছোঁ ঠিক আছে আপুনি গৈ অলপ ৰেষ্ট কৰক তাতে বহক গৈ যাওক থেংক ইউ ছাৰ থেংক ইউ মষ্ট ৱেলকাম মা মা বা বা মই আহিছোঁ তহঁত ক'ত আছনো ইমান চিঞৰি আছোঁ কোনো নাই নেকি মা কোনো নাই চাগে ব'লা যাওঁগৈ কি যে ইমান লেতেৰা জেগা মোৰ একদম অশান্তি লাগিছে কোনো নাই চাগে ব'লা যাওঁগৈ ব'লা তুমি যোৱা যদি যোৱাগৈ মই নাযাওঁ মই মাহঁতক লগ কৰিহে যাম তুমি যোৱাগৈ যোৱা কিয় তেনেকৈ কৈছা মই তোমাৰ লগত আহিছোঁ তোমাৰ লগতে যাম হ'ব দিয়া বেয়া নাপাবা মই লগ কৰি যাম দিয়া ঠিক আছে মোৰ লগত যাবলৈ মন আছে যদি মই যি কওঁ তাকে শুনিব লাগিব মোৰ মাহঁতক লগ কৰিহে যাম মই আৰু উল্টা পুল্টা কথা কৈ নাথাকিবা কিন্তু হ'ব দিয়া মই শুনিম নহয় তথাপি মোক এৰা কথা নক'বা ঠিক আছে মনে মনে থাকা এতিয়া খুৰী খুৰী ৰিংকু খুৰী ক'ত আছা তুমি ঘৰত আছানে খুৰী পল্লৱ তই আহিছ ঘৰলৈ মনত পৰিল হ'বলা খুৰী তেনেকৈ নক'বাচোন মই মানে বাৰু মাহঁত ক'ত গ'লনো ইমান বিচাৰি ফুৰিছোঁ ইমান মাতি আছোঁ বাও নাই মাও নাই ক'ত গ'লনো তুমি জানা নেকি বাৰু ইমান দিনৰ মূৰত তোৰ মাৰলৈ মনত পৰিলে ইমান দিন পঢ়িবলৈ যি ওলাই গলিয়ে আৰু ঘৰখনৰ কথা বাদেই দিলি বাইৰে কিমান কষ্ট কৰি কৰি তোৰলৈ পইচা পঠাই থাকিলে এবাৰো তোক খবৰ নল'লি সিহঁতে কেনেকৈ আছে তই এনেকুৱা ওলাবি বুলি ভাবা নাছিলোঁ তোক পঢ়িবলৈহে পঠাইছিলে তোক জানো বিয়া পাতিবলৈ পঠাইছিলে আৰু নিজে বাৰু বিয়া পাতি কৰি আজৰি হ'লি এই বাইৰেজনী যে ঘৰত কাম কৰি কৰি মৰি গৈছে বাইৰেজনী যে বয়স উকলি গৈছে বাইৰেজনী বিয়াৰ কথা চিন্তা কৰিলি নে তই এবাৰমান ভায়েকটো হৈ তই কি ঘৰখনৰ দায়িত্ব পালিলি মাৰে বেমাৰত পৰি বাইৰে কিমান চিকিৎসা কৰিব নাই তোৰ অকণো মনতে নপৰিলে তই নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকিলি ন নিজৰ স্বাৰ্থটো বুজিলি খালি ধনী মানুহৰ ঘৰ ছোৱালী পাই তই ঘৰখন পাহৰি গলি বাইৰক পাহৰি গলি ইমান কষ্ট কৰি কৰি তোক পঢ়ালে পাহৰি গলি বাইৰৰ বিয়াৰ কথা তই চিন্তা কৰিব নালাগিছিলে জানো খুৰী মোৰ ভুল হৈ গ'ল খুৰী মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ সেইবাবে এতিয়া আহিছোঁ মই মাহঁতক ক্ষমা বিচাৰিম আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ খুৰী মই এতিয়া ঘৰখনৰ কাৰণে কৰিম মই এতিয়া ঘৰখনৰ চিন্তা কৰিম খুৰী কোৱাচোন মাহঁত ক'ত গ'লনো মাহঁত ক'ত গ'ল মাৰ অসুখ বেছি সেইবাবে কালি তোৰ ওচৰৰ পৰা আহিয়ে মাইনাই লৈ গৈছে চহৰলৈ ডক্টৰৰ ওচৰত মাটিখিনি যে তোৰ পঢ়া নামত বন্ধকত দিছিলে সেইখিনি মাটিকে বেছি পইচা কেইটামান লৈ চহৰলৈ বুলি লৈ গৈছে তাই অকলে মাৰ কিমান অসুখ তই জানো তই যোৱাৰ পৰাই টেনশ্যনতে মানুহজনী অসুখ হৈ বিলাই নাই আৰু মাইনাজনী অকলে কাম কৰি কৰি মৰিছে আৰু এতিয়াও অকলে তাই চহৰলৈ লৈ গৈছে ডক্টৰৰ ওচৰত বুলি তইতো এইবোৰ একো গমেই নাপাৱ তোলৈ ফোন কৰিছিলে নকৰাও নহয় কিন্তু কি খুৰী মোলৈ ফোন কৰিছিল মইচোন পোৱাই নাই কিয় পোৱা নাই মিছা কথা নকবি মোৰ আগতে ফোন কৰিছে বাৰে বাৰে কাটি দিছ তাই তোৰ পৰা নাম্বাৰ অনা নাছিলে তোৰ লগৰ ল'ৰা এটাৰ পৰা তোৰ নাম্বাৰটো খুজি লৈ আহিছিলে সেইবাবে তাই আহিয়ে ফোন কৰিছে মাৰৰ অসুখটো টান দেখি কিন্তু তই ফোনটো বাৰে বাৰে কাটি দিছ সেইবাবে তাই অকলে চহৰলৈ লৈ গ'ল বুজিছ কিন্তু মই কিয় কাটি দিম মই কাটি দিয়া নাই খুৰী মই দেখাই নাই বাই যে ফোন কৰিছে মই গমেই নাপাওঁ খুৰী হয় নেকি তোৰ লগত যোন থাকে তেন্তে হ'লে তেওঁক সোধ কোনোবাই গম পাই চাগে মোৰ চকুৰ আগতে ফোন কৰিছে আকৌ তই মই মিছা কৈছোঁ নেকি তেন্তে হ'লে কৰিশ্মা খুৰীয়ে কোৱাটো সঁচা নেকি বাৰু মোৰ ফোনটোতো তোমাৰ বাদে আৰু কোনেও নাচায় তুমিয়ে কাটি দিছা নহ'লে হয়নে নহয় সঁচা কথা কোৱা কিন্তু নহবা কিন্তু আজিৰ পৰা আৰু সম্বন্ধ শেষ সঁচা কথা কোৱা পল্লৱ মোক ক্ষমা কৰি দিয়া হয় মই দেখিছিলোঁ তোমাৰ বায়ে ফোন কৰা মই ফোনটো কাটি দিছিলোঁ মোক ক্ষমা কৰি দিয়া মই ভুল কৰিছিলোঁ মই বহুত ডাঙৰ ভুল কৰিছিলোঁ ভাবিছিলোঁ তোমাক মোৰ পৰা আঁতৰাই লৈ যাব বায়ে সেইবাবে মই বাৰ ফোনটো তোমাক দিয়া নাছিলোঁ মোক ক্ষমা কৰি দিয়া আৰু তুমি ইমান কামত বিজি আছা সেইবাবে ডিষ্টাৰ্ব হ'ব বুলিও দিয়া নাছিলোঁ মোক ক্ষমা কৰি দিয়া প্লিজ পল্লৱ মোক এৰা কথা নক'বা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ হয় নেকি বায়ে ফোন কৰিলে মোৰ ডিষ্টাৰ্ব হ'ব তুমি কি ভাবিছা মানে যিজনী বায়ে মোক কষ্ট কৰি পঢ়িবলৈ পঠাইছিল নিজে নপঢ়ি মোক পঢ়াইছিল সেইজনী বায়ে ফোন কৰিলে মোৰ ডিষ্টাৰ্ব হ'ব তুমি সেইটো ভাবিও কেনেকৈ ল'লা মোকতো তুমি এবাৰমান ক'ব পাৰিলা হয় তুমি এনেকুৱা ভুল কৰিব নালাগিছিল কৰিশ্মা তোমাক এনেকুৱা বুলি মই ভবা নাছিলোঁ বহুত ডাঙৰ ভুল কৰিলা মোৰ মাৰ যদি কিবা হ'ব লাগে নহয় তোমাক কিন্তু মই কোনোদিন ক্ষমা নকৰিম মোক ক্ষমা কৰি দিয়া পল্লৱ মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ খুৰী পল্লৱক বুজাওকচোন মোক ক্ষমা কৰি দিবলৈ দিয়ক খুৰী মোক ক্ষমা কৰি দিয়ক হ'ব দে পল্লৱ বাবা এতিয়াও সময় পাৰ হোৱা নাই
এতিয়াও কোনো সময় দেৰি হোৱা নাই পল্লৱ যা চহৰত কোনোবা এখন হস্পিটেললৈকে লৈ গৈছে তাই ময়ো ঠিক নাজানো নামটো কিন্তু তই বিচাৰিলে চাগে পাবি চহৰলৈ যা তাতে পাবি মাৰকে বাইৰকে তাই অকলে অকলে কিবা কৰিছে কোনো ঠিক নাই ময়ো লগত যাব নোৱাৰিলোঁ যাচোন পাৰিলে লগ দে কৈছে তাই ভাঙি পৰিছে বহুত ভাঙি পৰিছে কিমান কষ্ট কৰিব আৰু নিজৰ বিয়া বাৰুৰ কথা চিন্তা নকৰি অকল তোৰ আৰু মাৰৰ কথাকেই তাই জীৱনটো চিন্তা কৰি থাকিলে তাইক আৰু দুখ নিদিবি বোপা তাইক আৰু দুখ নিদিবি যা পাৰিলে বিচাৰগৈ মাৰক ভালকৈ চিকিৎসা কৰগৈ যা বোপা যা খুৰী মই এতিয়াই যাম মই চহৰত সকলো হস্পিটেলতে মই বিচাৰিমগৈ মই মাক বিচাৰি উলিয়াম মই বাক বিচাৰি উলিয়াম খুৰী তুমি চিন্তা নকৰিবা বাক আৰু মাক লৈ মই ঘৰলৈ গুচি আহিম তুমি ৰৈ থাকা মই পামহি খুৰী মই পামহি মই যাওঁ পল্লৱ মোকো লৈ যোৱা তোমাৰ লগত মই বুজি পাইছোঁ মোৰ ভুল হৈছিলে মোকো লৈ যোৱা মই যাম মই বাক ক্ষমা বিচাৰিম মই মাক ক্ষমা বিচাৰিম মই ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিম পল্লৱ মোকো লৈ যোৱা প্লিজ তোমাৰ লগত ঠিক আছে ব'লা খুৰী আমি যাওঁ যা বোপা চব ভাল হ'ব দে চিন্তা নকৰিবি পল্লৱ আহি পালাহি মনোজ দা কিয় মাতিলেনো ইমান উৎপাতকে কিয় মাতিলে মই মানে কাম এটাত ঘূৰি ফুৰিছিলোঁ জানেনে আজিৰ দিনটো মোৰ মাৰ অসুখ মই এইবাবে হস্পিটেলে আজি দিনটো ঘূৰিয়ে ফুৰিছোঁ আৰু আপুনি মাতিলে মই ভয়ে খাই গ'লোঁ কিয় মাতিলে কওকচোন আপোনাৰ ইয়াত আছে নেকি বাৰু মোৰ মাহঁত হওক দিয়া শুনি ভাল লাগিলে মাহঁতলৈ মনত পৰিলে পিছে মানে মনোজ দা মাহঁত ইয়াত আছে নেকি বাৰু ইয়াতে আছে মই ট্ৰিটমেণ্ট কৰি আছোঁ তেওঁ বহুত অসুস্থ হৈ পৰিছিলে এতিয়া বাৰু অলপ ভাল পাইছে আজি 2 দিন হৈছে মই ট্ৰিটমেণ্ট কৰি থকা তেওঁৰ ব্লাড দৰকাৰ হৈছিলে মই ব্লাড বাৰু চব যোগাৰ পাতি কৰি দিলোঁ আৰু তোমাৰ বা কান্দি কুটি অৱস্থা নাই সেইবাবে মই কথাখিনি সোধাত তেওঁ সকলোবোৰ ক'লে আৰু সকলোবোৰ কোৱাৰ কাৰণে মই তোমাক চিনি পালোঁ আৰু সেইবাবে তোমাক মাতি পঠালোঁ কিন্তু ভাবা নাছিলোঁ পল্লৱ তুমি যে তোমাৰ মা আৰু বাৰ লগত এনেকুৱা কৰিছা বুলি তুমি কিন্তু বহুত ডাঙৰ ভুল কৰিলা পল্লৱ তুমি বহুত ডাঙৰ ভুল কৰিলা আপুনি সঁচাই কৈছেনে মনোজ দা আপোনাৰ ওচৰতে আছে সঁচাকৈ মাহঁত ক'ত আছে মোক লৈ ব'লকচোন সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ মই ভুলৰ শুধৰণি কৰিব বিচাৰোঁ দাদা মোক হেল্প কৰক মোৰ মাক বচাওক মোক মাক একো হ'ব নিদিব পইচা পাতিৰ কথা আপুনি কোনো চিন্তা নকৰিব মই খৰচ কৰিম সকলো মই খৰচ কৰিম দাদা মনোজ দা প্লিজ মোক মাহঁতৰ ওচৰলৈ লৈ ব'লক মাহঁতক মই চাব বিচাৰিছোঁ ক্ষমা বিচাৰিম মই মাহঁতক মই বহুত দুখ দিলোঁ মনোজ দা ময়ো ক্ষমা বিচাৰিম ভুল অকল তেওঁই কৰা নাই ভুল মই কৰিছোঁ বেছিখিনি মোৰ কাৰণে হ'ল তেওঁৰ এনেকুৱা মই তেওঁক জোৰ কৰিলোঁ ভুল মোৰহে মনোজ দা মোক তেওঁলোকে বাৰু ক্ষমা কৰিবনে কিয় নকৰিব তেওঁলোক ইমান বেয়া মানুহ নহয় মই আজি 2 দিনে কথা পাতি যিখিনি গম পাইছোঁ বহুত ভাল মানুহ বহুত মৰমীয়াল হয় তোমাক নিশ্চয় ক্ষমা কৰি দিব তুমি যদি নিজৰ ভুলটো বুজি পাইছা তোমাক কিয় ক্ষমা কৰি নিদিব কৰিশ্মা আৰু তুমি ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰা তোমাক নিশ্চয় ক্ষমা কৰি দিব আৰু পল্লৱ মাৰ কথা চিন্তা কৰিব নালাগে তুমি মা এতিয়া যথেষ্টখিনি সুস্থ মই সকলোবোৰ ট্ৰিটমেণ্ট কৰি আছোঁ আৰু এটা কথা তোমাৰ বাক মোৰ বহুত পচন্দ হৈছে সেইকাৰণে মই তোমাকেই ক'ম আৰুনো কাক ক'ম মাক কোৱা নাই বাৰু এতিয়ালৈকে কথাটো তুমি কি ভাবা নিজেতো বিয়া চিয়া পাতি সংসাৰ কৰিলা মোৰ কথা নাভাবা মানে সেইবাবে তোমাক মাতি পঠালোঁ তোমালোকৰ ঘৰখন ভালেৰে থকাটোৱে মোক লাগে তোমাৰ বা বহুত ভাল বহুত কষ্ট কৰে যিখিনি কথাত বুজি পাইছোঁ বহুত ধৈৰ্যশীল হয় তোমাৰ বা নিচিনা ছোৱালী এজনী পোৱাটো মোৰ কাৰণে ভাগ্যৰ কথা তুমিতো জানাই মোৰ ঘৰৰ কথা মোৰ কোনো নাই মা দেউতা ঢুকোৱাৰ পৰা মই অকলেই আছোঁ তোমাৰ বাক যদি তুমি মোলৈ দিব বিচাৰা মই সুখী হ'ম মনোজ দা এইটোচোন ভাল কথা কৈছে আপুনি ভাল খবৰ তেন্তে হ'লে মোৰ বাক আৰু আপুনি পচন্দ কৰিছে সেইটো মোৰ কাৰণে বেয়া হ'ব পাৰে নেকি আপুনি কিমান ভাল ল'ৰা মই জানো নাজানো ডক্টৰ পঢ়ি আহিলে একো ড্ৰিংকছ নকৰে একো বেয়া বস্তু হাতত নিদিয়ে আপোনাৰ লগত মই কিমান দিন কটালোঁ মই আপোনাক নাজানো নেকি আপুনি যদি মোৰ বাক বিয়া পাতে মই বহুত ভাল পাম সেইটো ভাল খবৰ বাহঁতে শুনিলে ভালহে পাব মই মাক কওঁগৈ ৰ'ব ব'লক মোৰ মাৰ ওচৰত লৈ ব'লক আপোনালোকৰ বিয়াখনৰ কথা মই মাক কওঁগৈ হ'ব দিয়া ক'বা ৰ'বাচোন আগতে মাক সুস্থ হৈ ল'ব দিয়া নাই মনোজ দা এইটো খবৰ পালে মা এনেই সুস্থ হৈ যাব ব'লক আপুনি মোক লৈ ব'লক ব'লা খুৰী চাওক আপোনাৰ ল'ৰা আৰু আপোনাৰ বোৱাৰীক মই লৈ আহিলোঁ এতিয়াতো আপুনি ফূৰ্তি কৰক এনি টাইম খালি কান্দিয়ে থাকে খালি পুতেকৰ নাম লৈ লৈ কান্দিয়ে থাকে এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে তেওঁ আপোনাৰ লগতে থাকিব দিয়ক মা মা মোক ক্ষমা কৰি দিয়া মা ভাইটি তই আহিলি ভাইটি বা মই আহিলোঁ মোক ক্ষমা কৰি দে পাৰিলে তহঁতে মোক ক্ষমা কৰি দে বা মোৰ কাৰণে তই বহুত কষ্ট পাবলগীয়া হৈছে ন বা মোকো
মোকো ক্ষমা কৰি দিয়ক বা মোৰ বহুত ডাঙৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক নিজৰ বুলি ভাবি আজিৰ পৰা আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু আজিৰ পৰা আপোনালোকে তাত থাকিব নালাগে আমাৰ লগত একেলগে থাকিব বা মানা নকৰিব আমি আপোনালোকক নিবলৈ আহিছোঁ আমাৰ লগত একেলগে থাকিব লাগিব বোপা বোপা ইমান দিন তই কিয় মোক পাহৰি গৈছিলি বোপা বহুত ভাল লাগিছে আজি তহঁতক দেখা পাই হওক দে শেষত হ'লেও যে মোলৈ মনত পৰিলে তোৰ মা তেনেকৈ নক'বাচোন মোৰ মনত পৰে মা এতিয়াৰ পৰা আমি একেলগে থাকিম দিয়া মোক ক্ষমা কৰি দিবা মা আৰু এটা ভাল খবৰ লৈ আহিছোঁ তোমালোকলৈ বাৰ বিয়াৰ কথা আমাৰ ইয়াত মনোজ দা হয় মনোজ দা মোৰ ছিনিয়ৰ আছিলে আমি একেখন কলেজতে একেখন ইউনিভাৰ্চিটিতে পঢ়া আৰু একেটা হোষ্টেলতে আছিলোঁ মনোজ দা বহুত ভাল মনোজ দাই বাক পচন্দ কৰিছে মা বা আৰু মনোজ দাৰ বিয়াখন সোনকালে পাতি দিব লাগিব বা তোৰ কিবা আপত্তি আছে নেকি বা এইটো ভাল খবৰ দেখোন মই ছোৱালীজনীৰ বিয়াখনলৈ বহুত চিন্তা কৰি আছিলোঁ বহুত ভাল খবৰ দেখোন হওক দে দুইটাৰ ভাল হোৱাটোৱে মোক লাগে তাই কি আপত্তি থাকিব পাৰে তাই আমাৰ দুটাক লৈ জীৱনটো শেষ কৰিলে আৰু এতিয়া ইমান ভাল খবৰটো আৰু আপত্তি কৰিবনে মই কৈছোঁ তাই আপত্তি নকৰে মই জানো তথাপিও সোধাটোৰ প্ৰয়োজন ন আপোনাৰ কিবা আপত্তি আছে নেকি কৈ দিব কিন্তু মোৰ কথাটো পল্লৱে সকলোবোৰ জানি আপোনাৰ যদি কিবা আপত্তি আছে এতিয়াই কৈ দিব নাই মোৰ কি আপত্তি থাকিব পাৰে সকলোৰে যদি শান্তি সকলোৰে সুখটোৱে মোক লাগে সকলোৱে যদি এইটো বিচাৰিছে মোৰ একো আপত্তি নাই তেন্তে হ'লে বিয়াখন সোনকালে যোগাৰ কৰাহে ব'ল আৰু বা তোমালোকৰ বিয়াখন মই বহুত ধুমধামেৰে পাতিম বোৱাৰী তুমি যে এইটো কথা কৈছা মই সেইটোতে সুখী হৈছোঁ তুমি যে আমাৰ ওচৰত আহিলা সেইটোৱে ভাল লাগিলে বা এতিয়াৰ পৰা আৰু আমি একেলগে থাকিম আৰু কেতিয়াও বেলেগ নহওঁ হ'ব সকলোৰে মিল জুলবোৰ দেখি মোৰ বহুত শান্তি লাগিছে এতিয়া আৰু মই বেমাৰী হৈ থকা নাই জোঁৱাই বুলিয়ে ক'লোঁ আৰু মোক সোনকালে ছুটি দিয়া মোক এইখন বিচনাৰ পৰা সোনকালে উঠোৱা মোৰ এই বিচনাখনত পৰি এলাহ আমনি লাগিছে আৰু মই এতিয়া সম্পূৰ্ণ সুস্থ মোক উঠাই দিয়া ইয়াৰ পৰা আপোনাক উঠাই দিম ৰ'ব চেলাইনটো খুলি আজি ছুটি এনেও দিয়া কথাই আপুনি সম্পূৰ্ণ সুস্থ হৈছে সকলোবোৰ ট্ৰিটমেণ্ট কমপ্লিটেই হ'ল আপুনি আজি যাব পাৰিব দিয়ক পল্লৱৰ লগত আৰু তুমি গৈ পেলাই মোক পাহৰি নাযাবা কল এটা কৰিবা আকৌ ঠিক আছে মই কল কৰিম বাৰু ভাইটিৰ পৰা নাম্বাৰ লৈ মই কল কৰিম বাৰু ভাইটিলৈ কিনা মোবাইলটো মোৰ হাতত আছেই নহয় মই ফোন কৰিম দিয়ক কৰিব মনোজ দা আপুনি চিন্তা নকৰিব বাক মই ফোন লগাই দিম নহয়